যুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা। পাকিস্তানত হাহাকাৰ। ভাৰতে যি ধৰণৰ এৰিয়েল ষ্ট্ৰাইক কৰিলে তাৰ পাছত বিগত দুটা দিন ধৰি একেৰাহে পাকিস্তানৰ ওপৰত আক্ৰমণ হৈ আছে। পাকিস্তানেও প্ৰত্যুত্তৰ দিবলৈ বিচাৰিছিল, কিন্তু ভাৰতৰ যিটো এয়াৰ ডিফেন্স সিস্টেম আছে আৰু ভাৰতৰ সৈন্য বাহিনীৰ যি পৰাক্ৰম আছে সেই পৰাক্ৰমৰ আগত পাকিস্তানী মিসাইল একেবাৰে তছনছ হৈ পৰি গ'ল। আৰু এই মুহূৰ্তত আজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এইটো কথা ক'লে যে পাকিস্তানৰ বিৰুদ্ধে এই অভিযান চলি থাকিব, অৰ্থাৎ অপাৰেশ্যন সেন্দুৰ 2 এয়া চলি থাকিব, এয়া সব অব্যাহত হৈ থাকিব। আৰু আজি দেখা পোৱা গৈছে যে পাকিস্তানৰ বিভিন্ন স্থানত বোমা বিস্ফোৰণ হৈছে। পাকিস্তানৰ ভিতৰত এই মুহূৰ্তত ইণ্টাৰনেল সিকিউৰিটি সম্পূৰ্ণৰূপে তছনছ হৈ পৰিছে। বেলুচিস্তানত কি ঘটনা হ'ল আমি আপোনালোকে আজি ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে সকলো কথা ইতিমধ্যে প্ৰকাশ পোৱা গৈছে। আৰু 22 এপ্ৰিলৰ ঘটনাই যি ধৰণৰ এটা প্ৰতিশোধৰ অগ্নি প্ৰতিজন ভাৰতীয়ৰ মনত জগাই তুলিছিল। 6 তাৰিখৰ ঘটনাই সেই প্ৰতিশোধৰ অগ্নিক কিছু পৰিমাণে হ'লেও এই মুহূৰ্তত শান্ত কৰিলে, যদিও বিগত 78 বছৰে পাকিস্তানে ভাৰতৰ ওপৰত যেনেধৰণৰ আক্ৰমণ আৰু ষড়যন্ত্ৰ ৰচনা কৰি আহিছিল, ভাৰতীয়ই বিচাৰিছে যে সেই প্ৰতিটো আক্ৰমণৰ সেই প্ৰতিটো ষড়যন্ত্ৰৰ উত্তৰ পাকিস্তানক 78 বছৰীয়া এই উত্তৰ দিয়া যাওক। আৰু প্ৰতিটো উত্তৰ দিবৰ বাবে, প্ৰতিটো ষড়যন্ত্ৰ, প্ৰতিটো আক্ৰমণৰ উত্তৰ দিবৰ বাবে এই মুহূৰ্তত ভাৰতীয় সেনাবাহিনী তৎপৰ হৈ আছে। কালি অনুষ্ঠিত হোৱা বৈঠকত ভাৰতৰ বায়ু সেনাক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে, অৰ্থাৎ ফ্ৰী হেণ্ড দিয়া হৈছে। ইতিমধ্যে আমাৰ যি সেনাবাহিনী আছে সেনাবাহিনীক ফ্ৰী হেণ্ড দিয়াই হৈছিল, কিছুদিনৰ পূৰ্বে ফ্ৰী হেণ্ড দি দিছিল। আৰু এতিয়া পাকিস্তানে জীৱনত কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ পাকিস্তানৰ ভিতৰত হৈছে। পাকিস্তানে সপোনতো ভাবা নাছিল যে তেওঁলোকে যিখন দেশক সদায়ে বা যি কাশ্মীৰ বা ভাৰতৰ ওপৰত সদায় তেওঁলোকৰ দৃষ্টি আছিল, সেই দেশখনে তেওঁলোকৰ এতিয়া নিদ্ৰা হৰণ কৰিব। এতিয়া চাগে সম্ভৱতঃ পাকিস্তানৰ সেনা প্ৰধান যিজন আছে তেওঁ চাগে ভাবিছে বা তেওঁ চাগে এতিয়া দুখ অনুভৱ কৰে যে মই এনেকুৱা মন্তব্য কিয় দিলোঁ। তেওঁ চাগে ভাবে যে এই মন্তব্য নিদিয়াহেঁতেন চাগে আজি মোৰ এই অৱস্থা নহ'লহেঁতেন, কাৰণ তেওঁ নিজৰ পৰিয়ালো এতিয়া পাকিস্তানত নাই, ইউৰোপলৈ পঠিয়াই দিব লগা হৈছে। আৰু পাকিস্তানে সেই শিক্ষা এই মুহূৰ্তত লাভ কৰিছে। আজি এই বিষয়ে আমি কথা পাতিম। মোৰ লগত অতিথি আছে, মই প্ৰথমে চিনাকি কৰাই দিছোঁ। মোৰ লগত আছে বিশ্লেষক ৰাজীৱ বৰুৱা, আপোনাক স্বাগতম জনাইছোঁ। ৰাজীৱ বৰুৱাক মই যদি উইণ্ডত পাওঁ, এয়া ৰাজীৱ বৰুৱা আছে। ৰাজীৱ বৰুৱা আপোনাক স্বাগতম জনাইছোঁ। মোৰ লগত আছে বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্ত, আপোনাক স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ মুখপাত্ৰ আছে সাইজুদ্দিন আহমেদ, আপোনাক স্বাগতম জনাইছোঁ। আৰু ৰাইজৰ দলৰ আজিজুৰ ৰহমান কিছু সময়ৰ পিছতে আমাৰ সৈতে সংযুক্ত হ'ব। মই প্ৰথমে এটা অপেনিং ৰিমাৰ্ক চমুকৈ ল'ব বিচাৰিছোঁ। ৰাজীৱ বৰুৱা, মই আপোনাৰ পৰা আৰম্ভ কৰিছোঁ এই মুহূৰ্তত অপেনিং ৰিমাৰ্ক। চাওক, পেহেলগামত যি বৰ্বৰ নৃশংস ঘটনা হ'ল, সেই ঘটনাৰ আচলতে উচিত প্ৰত্যুত্তৰ ভাৰতে দিলে আমি দেখিছোঁ। আৰু এই সময়ত আটাইতকৈ ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষক বিশ্বৰ শক্তিশালী প্ৰত্যেকখন দেশে আজি তাৰিখত ছাপোৰ্ট কৰিছে। আজি আবেলি শেহতীয়াভাৱে ইউৰোপীয়ান ইউনিয়নত একেলগে বহুকেইখন দেশ আছে, তো ইউৰোপীয়ান ইউনিয়নেও ভাৰতক সম্পূৰ্ণৰূপে ছাপোৰ্ট দিছে। আৰু গোটেই ভাৰতবৰ্ষৰ জনতাই আচলতে ভাৰত চৰকাৰে যি প্ৰশংসনীয় পদক্ষেপ উঠাইছে, এই পদক্ষেপৰ কাৰণে কিন্তু গোটেই ভাৰতবৰ্ষৰ সকলো লোকে দল সংগঠন বাদ দি ভাৰত চৰকাৰক সমৰ্থন জনাইছে। আৰু পাকিস্তানৰ ওপৰত উচিত প্ৰত্যুত্তৰ দিয়াটো দৰকাৰ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষই কিন্তু পাকিস্তানৰ চিভিলিয়ানৰ ওপৰত কোনো এটেক কৰা নাই। তাৰ যিখিনি টেৰৰিষ্ট ঘাটি, য'ত টেৰৰিষ্টৰ ট্ৰেইনিং হয়, ট্ৰেইনিঙৰ যিবিলাক চেণ্টাৰ বাছি 9টা চেণ্টাৰক এটেক কৰিছে, যিটো পাকিস্তানে আচলতে বিশ্বক ওলোটা ধৰণে বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু সেইটো তেওঁলোকৰ মিছা কথাও ফাদিল হৈ পৰিলে। তাত কোনো জনসাধাৰণৰ ওপৰত ইণ্ডিয়াই আক্ৰমণ কৰা নাই। কিন্তু পাকিস্তানৰ যি পলিচি চাওক, পাকিস্তানে কিন্তু ইণ্ডিয়াৰ নিৰীহ জনসাধাৰণৰ ওপৰত বৰ্ডাৰত থকা আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। গতিকে সিহঁতৰ পাকিস্তানৰ লোকৰ যি মানসিকতা, পাকিস্তানৰ যি আৰ্মি মানসিকতা, সেইটো আমি দেখিছোঁ। আৰু 2 নম্বৰ কথা হৈছে পাকিস্তানৰ প্ৰতিচ্ছবি বিশ্বত ওলাই পৰিছে। কাৰণ পাকিস্তানে আমাৰ ভাৰতে যেতিয়া আক্ৰমণ কৰাৰ পিছত টেৰৰিষ্ট কেম্পত যি টেৰৰিষ্ট মৃত্যু হ'ল, সেই মৃত্যুৰ শ্ৰদ্ধাঞ্জলি সভাত কিন্তু পাকিস্তানৰ আৰ্মি অফিচাৰ তাত দেখা গ'ল। গতিকে পাকিস্তানে গোটেই বিশ্বক দেখুৱাই দিলে যে টেৰৰিষ্টৰ ঘাটি পাকিস্তান নিজেই।
গতিকে সেইকাৰণে বিশ্বৰ আমেৰিকাই হওক বা ইউৰোপিয়ান ইউনিয়নেই হওক বা জাপানেই হওক বিশ্বৰ শক্তিশালী দেশসমূহে আজি কিন্তু ভাৰতৰ লগত আছে আৰু ভাৰতৰ সপক্ষে আছে গতিকে এইটো এটা ডাঙৰ কথা আৰু পাকিস্তানক আচলতে সবক আমি ভালকৈ শিকাব লাগে সিন্দুৰ 2.0 অফিচিয়েলি আৰু হ'ব লাগে বুলিহে মোৰ কিন্তু মানে মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ আৰু এইটো ভাৰত চৰকাৰেও সম্ভৱতঃ পাকিস্তানক কিন্তু এইবাৰ পাকিস্তানৰ টেৰৰিজৰ যিটো ঠিকনা সেই ঠিকনাখিনি কিন্তু সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব বুলি আমি বিশ্বাস কৰোঁ হয় মই সাজ্জুদ্দিন আহমেদত আপোনাৰ পৰা এটা চমুকৈ অপেনিং ৰিমাৰ্ক লওঁ চাওক পেহেলগাম ঘটনাৰ পিছত ভাৰতবৰ্ষৰ চৰকাৰ বিৰোধী দল বা দেশখনৰ সাধাৰণ জনতাই যি বিচাৰিছিলে যেনেকুৱা প্ৰত্যুত্তৰ বিচাৰিছিলে সেই প্ৰত্যুত্তৰ ইতিমধ্যে ভাৰত চৰকাৰে সঠিক সময়ত সঠিকভাৱে গ্ৰহণ কৰিছে আৰু তাৰ কাৰণে আমি বিৰোধী দলেও চৰকাৰ পক্ষক সম্পূৰ্ণ সমৰ্থন আমাৰ নেতৃবৰ্গই ইতিমধ্যে জ্ঞাপন প্ৰদান কৰি থৈছে এতিয়া কথা হ'ল সময়ে সময়ে পাকিস্তানখনে যেনেকৈ ভাৰতবৰ্ষৰ ওপৰত যেনেকুৱা ধৰণৰ তেওঁলোকৰ কূটনৈতিক বা কূটকৌশল অৱলম্বন কৰিব বিচাৰিছে তাৰ সঠিক প্ৰত্যুত্তৰ যদি এতিয়াই ভালকৈ দিয়া নহয় অনাগত দিনসমূহত তেওঁলোকে আৰু ভাৰতবৰ্ষৰ ওপৰত বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰিব বিচাৰিব স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ ওপৰত পাকিস্তানখনে যেনেকৈ সময়ে সময়ে যি ধৰণৰ বৰ্বৰচিত কাম তেওঁলোকে কৰিছে তাৰ প্ৰত্যুত্তৰ সময়ে সময়ে বিভিন্ন সময়ত দিয়া হৈছে যদিও এতিয়া সঠিক সময় হৈছে বা এতিয়া সঠিক সময় যে পাকিস্তানখনে যাতে বিশ্বৰ আগত তেওঁলোকৰ নাক ওলাব নোৱাৰে আৰু ভৱিষ্যতে তেওঁলোকে যাতে এই কথা চিন্তাও কৰিব নোৱাৰে যে ভাৰতবৰ্ষক তেওঁলোকে আক্ৰমণ কৰিব বা ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকক বা ভাৰতবৰ্ষৰ সীমাত তেওঁলোকে সোমাই তেওঁলোকৰ আৰ্মিয়ে বা তেওঁলোকৰ যি সন্ত্ৰাসবাদ আছে সেইসকলে যাতে ভাৰতবৰ্ষত সোমাব নোৱাৰে তাৰ কাৰণে এতিয়াই সম্পূৰ্ণৰূপে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সিন্দুৰ আক্ৰমণৰ সিন্দুৰ ইয়াৰ জৰিয়তে সেইটো অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে যি ধৰণৰ ব্যৱস্থা কৰিছে এই অপাৰেশ্যন সিন্দুৰ আগলৈকে আগুৱাই লৈ যাব লাগে সেয়াই মই বিচাৰিম আমাৰ বিৰোধী দল হিচাপে হয় সুৰঞ্জন দত্ত বিজেপিৰ মুখপাত্ৰৰ পৰা মই অপেনিং ৰিমাৰ্ক এটা লৈ লওঁ পোনপ্ৰথমে ভাৰত চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী তিনিওগৰাকীকে ধন্যবাদ দিছোঁ আৰু ভাৰতবৰ্ষৰ তিনিওটা সেনাবাহিনীৰ যিসকল লোকে পেহেলগামৰ ঘটনাৰ প্ৰতিশোধকল্পে এইকেইদিন এই দুদিনত পাকিস্তানৰ ওপৰত যি আক্ৰমণ কৰিছে তাৰ বাবে এজন দেশবাসীৰ নাগৰিক হিচাপে অত্যন্ত আমি সুখী আৰু মই ভাবোঁ বাকী যি দুজন বক্তা ইয়াত আছে আহমেদ ডাঙৰীয়া হওক বৰুৱা ডাঙৰীয়া হওক তেখেতলোকে যিখিনি কথা কৈছে সেইখিনিত ময়ো সহমত আৰু তাৰ লগতে আহমেদ ডাঙৰীয়াই যিটো কথা কৈছে যে পাকিস্তানক যুদ্ধ প্ৰত্যুত্তৰ দিব লাগে এইখিনি বৰ বেছি আৰ্দি হ'ব তথাপিও মই কওঁ যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা আপোনালোকৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি দেখিছোঁ যে ভাৰতবৰ্ষতো কিছুমান পাকিস্তান প্ৰেমী লোক আছে এইসকল লোককো পৰৱৰ্তী সময়ত চিনাক্ত কৰিব লাগে অসমতে মোটামুটি এতিয়ালৈকে ধৰি লওক 24জনমান এৰেষ্ট হৈছে আৰু তেখেতলোকে ইয়াতে থাকি ভাৰতবৰ্ষতেই পাকিস্তান বনাবৰ কাৰণে যিসকল মনোচিন্তা এইখিনিকো মুখিমুখ কৰিব লাগে দেশে খুব এটা সুন্দৰ গতিত গৈ আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হয় আৰু এইখিনিক লৈ আমি সুখী এজন দলীয় কাৰ্যকৰ্তা হিচাপেও আৰু পুনৰবাৰ কওঁ ভাৰতবৰ্ষৰ অন্যান্য ৰাজনৈতিক দল বিৰোধী দলসকলেও যি ধৰণে সহযোগিতা আগবঢ়াইছে তেখেতলোকক ধন্যবাদৰ পাত্ৰ ঠিক আছে মই ৰাজীৱ বৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ বিশ্লেষণটো মই আগবঢ়াম আমাৰ অতিথি আহি পাইছেহি আজিজুৰ ৰহমানো আহি পাইছে তেওঁকো মই আহিবলৈ ক'ম হয় ৰাজীৱ বৰুৱা ডাঙৰীয়া মই আপোনাক ইতিমধ্যে জনাব বিচাৰিছোঁ আপুনি কি ক'ব এই গোটেই বিশ্লেষণটো কেনেকৈ আগবঢ়াব চাওক একচুৱেলি পাকিস্তান আৰু ইণ্ডিয়াৰ যি ইছ্যু আচলতে সেই ইছ্যুটো যদি আমি একেবাৰে 1947 পৰা চাওঁ তাত কিন্তু বহুখিনি কথা ক'বলগীয়া আছে আজি কোৱা সময় নহয় কিন্তু এটা কথা আপুনি কৈছে যে ভাৰতবৰ্ষৰ হাতত এনেকুৱা এটা অস্ত্ৰ আছে যিটোক কোৱা হৈছে ৱাটাৰ বুম আজি পাকিস্তান যদি জীয়াই আছে ভাৰতবৰ্ষৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে যেটো 1960 যি ইণ্ডাছ টিটি আছে এই টিটি যেতিয়া আমি কি হয় গোটেই আমি ইণ্ডাছৰ পানীখিনি আমি সেইখিনি সদলুজ ব্যাস ৰবি পানী আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি গোটেই পাকিস্তানক দি আছোঁ পাকিস্তানৰ আসলে এখনেই নদী আছে সেইখন হৈছে নীলম আৰু ইণ্ডাছৰ এটা পাৰ্ট আছে গতিকে আমি যদি বহুদিনৰ আগতে যদি পাকিস্তানে এনেকুৱা হওক আজি চাওক এইটো আজি টিভিত দেখুওৱা নাই কম পৰিমাণে টিভিত দেখাই আছে যে পাকিস্তানত এই সময়ত পানীৰ কাৰণেও হাহাকাৰ হৈ গৈছে আৰু দুই নম্বৰ কথা হৈছে পাকিস্তানে
কিছুমান অংশ যেনেকৈ বালুকিস্তান, যেতিয়া ভাৰতবৰ্ষ আৰু পাকিস্তান যেতিয়া আজাদ হৈছিলে ইণ্ডিপেণ্ডেণ্ট, তেতিয়া বালুকিস্তান 247 দিন 274 দিন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হিচাপে আছিলে। বালুকিস্তানৰ ওপৰত যি অত্যাচাৰ হৈছে, আজি চাওক বালুচবিলাকো আজি গিলগিট হওক আজি পাকিস্তানৰ চব বিৰুদ্ধে। আৰু আটাইতকৈ ডাঙৰ কথা চাওক, পাকিস্তানৰ কাষতে আজি যিখন আফগানিস্তান আছিল, যিখন এসময়ত ভাৰতৰ বিৰোধী আছিলে আফগানিস্তান তালিবান চৰকাৰ, কিন্তু আজি তাৰিখত আফগানিস্তানেও বুজিবলৈ বাধ্য হ'ল যে আজি তাৰিখত কিন্তু ভাৰতবৰ্ষৰ লগত যদি আমি মিলি নচলোঁ তেতিয়াহ'লে আমাৰ উন্নতি নহয়। গতিকে আজি চাওক যে ৱাটাৰ বমৰ কাৰণে যি হৈছে, মই ভাবোঁ এতিয়াও পাকিস্তানক সদায় এটা ধমকি দি আছে যে এটমিক ৱেপনছৰ কাৰণে কি হয় চাওক, এটমিক ৱেপনছ থকাৰ কাৰণে, কাৰণ পাকিস্তান এনেকুৱা এখন দেশ মানে সিহঁতৰ যি হৰকত আপুনি দেখিছে যে বৰ্ডাৰ নিৰীহ জনতাৰ ওপৰত মাৰিছে। গতিকে পাকিস্তানে মানে এনেকুৱাও এটা মানে পাকিস্তানৰ ওপৰত সেইকাৰণে আপুনি বিশ্বৰ চবেই কৈছে যে ইণ্ডিয়াৰ লগত কিন্তু ৱাৰ ফিল্ডত যাব নালাগে। ইভেন আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ডনাল্ড ট্ৰাম্পে বাৰেপতি কৈছে যে আমি কিন্তু মানে টেৰৰিজৰ এগেইনষ্টত আছোঁ, আমি ইণ্ডিয়াৰ সমৰ্থনত আছোঁ, কিন্তু ইণ্ডিয়াই যিটো আক্ৰমণ কৰিছে সেইটো সঠিক আক্ৰমণ আৰু টেৰৰিজৰ ঘাটিত আক্ৰমণ কৰিছে। গতিকে আপোনালোকে কিন্তু যুদ্ধলৈ যাব নালাগে। কিন্তু পাকিস্তানত আপুনি হুংকাৰ আজি আবেলিলৈকে চলি আছে যে আমি এটমিক ৱেপনছ পেলাম। আৰু 2 নম্বৰ কথা হৈছে চাওক, পাকিস্তান আছিলে চাইনাৰ ভৰসাত, চাইনাৰ যিটো এয়াৰ ডিফেন্সটো আপুনি দেখিলে একেবাৰে শেষেই কৰি পেলালে, কাৰণ চাইনাই সদায় ডুপ্লিকেট মাল বেচে। গতিকে পাকিস্তানক কংগাৰ বনাই দিয়া পাৰ্টিটোৱে হৈছে চাইনাই আজি চাওক এয়াৰ ডিফেন্স, আজি যেতিয়া আমি S-400 যিটো সুদৰ্শন 400 আমি যেতিয়া ৰাছিয়াৰ পৰা অনা কথা কৈছিলোঁ, তেতিয়া গোটেই বিশ্বভৰত ইণ্ডিয়াক সমালোচনা কৰিছিলে। কিন্তু আপুনি চাওক যোৱা ৰাতি যেতিয়া একেলগে 15খন চহৰত আক্ৰমণ কৰা প্লেনিং কৰিলে, কিন্তু সেই প্লেনিং কিন্তু আমাৰ S-400-এ বিধ্বংসী ৰূপত পাকিস্তানৰ এয়াৰ ডিফেন্সটো তষ্ট নষ্ট কৰি পেলালে। আৰু ইণ্ডিয়াৰ হাতত এনেকুৱা কিছুমান টেকন'লজি আছে এতিয়ালৈকে ইণ্ডিয়াই সেইবিলাক আচলতে ইউজেই কৰা নাই। অকল S-400-ৰ হেৰিটো দেখি পাইছে, বাকীখিনি টেকন'লজি ইণ্ডিয়াই ইউজ কৰা নাই। ইণ্ডিয়াৰ কাৰণে পাকিস্তানক খতম কৰিবৰ কাৰণে বেছি সময় নালাগে। কিন্তু ইণ্ডিয়া সদায় কি হৈছে সহনশীল দেশ হয়। ইণ্ডিয়াই কি হৈছে নিৰীহ মানুহৰ ওপৰত আক্ৰমণ কৰাটো নিবিচাৰে, আৰু সেইটো আচলতে আপুনি প্ৰুফে কৰিছে যে 9টা ঘাটিত আক্ৰমণ কৰাৰ পাছতো পাকিস্তানে ক'ব নোৱাৰিলে যে এজন তাত নিৰীহ মৰিলে, কিন্তু পাকিস্তানেতো আমাৰ নিৰীহ মানুহক মাৰিছে। আৰু 2 নম্বৰ কথা হৈছে পাকিস্তানে গোটেই বিশ্বক এটা পিকচাৰ দেখুৱাই দিলে। আপুনি সেই পিকচাৰটো চাওক যে আক্ৰমণৰ পিছত যেতিয়া ৰাজস্থানৰ পৰা মাত্ৰ 50 কিলোমিটাৰ ভিতৰ LOCৰ পৰা সেইটো যিটো মছজিদ আছিলে, যিটো মছজিদ সিহঁতে ধৰ্মৰ ওপৰত ব্যৱহাৰ কৰে বুলি কৈছিল, সেই মছজিদত আচলতে সম্পূৰ্ণ বহু বছৰ ধৰি কি হৈছে ইণ্ডিয়াৰ বিৰোধী কাৰ্যকলাপ চলাই আছিল। গতিকে সেই মছজিদটো যেতিয়া ভাঙি পেলাই পুৰা তাত যেতিয়া এটেক হোৱাৰ পিছত তাত যেতিয়া মৰিলে, যেতিয়া হাফিজ ছয়ীদৰ পৰিয়াল মৰিলে, তেতিয়া দেখিছে কিন্তু তাত পাকিস্তান আৰ্মিয়ে সম্পূৰ্ণ আহি পেলাই সহযোগ কৰিছে। গতিকে বিশ্বক আৰু দেখুৱাবলৈ, আৰু ইয়াৰ আগতে পাকিস্তানে আপুনি দেখে বিশ্বৰ এজন আতংকী বুলি সব দেশে ঘোষণা কৰাৰ পিছত পাকিস্তানে কিন্তু তেওঁক মৃত বুলি ঘোষণা কৰি থৈছিলে। সেইটো কথাও কিন্তু আজি জানিব লাগিব, মৃত বুলি ঘোষণা যেতিয়া বিশ্বৰ সব দেশে হেঁচা প্ৰয়োগ কৰিলে তেতিয়া তেওঁ জীৱিত বুলি কৈছে। গতিকে পাকিস্তানৰ লগত আচলতে আমাৰ কোনো কাৰণতে, মই ভাবোঁ কোনো কাৰণতে আমি পাকিস্তানৰ লগত আমাৰ কোনো কূটনৈতিক সম্বন্ধ থাকিব নালাগে। আৰু যিটো ভাৰত চৰকাৰে বিচাৰিছে আৰু ভাৰতৰ জনতাই বিচাৰিছে আৰু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, গৃহমন্ত্ৰী ডাঙৰীয়াই আৰু অজিত দোৱলৰ নেতৃত্বত এই যিটো আমাৰ প্ৰগ্ৰেছ হৈছে, এইটো কিন্তু বিশ্বক দেখুৱাই দিছে ভাৰত শক্তিশালী। আৰু কালি তাৰিখত আৰু এটা কথা যে ভাৰতবৰ্ষই বিশ্বৰ 4ৰ্থ ইকনমি দেশ হিচাপে জাপানক চেৰ পেলাই মানে আগবাঢ়িবলৈ সক্ষম হৈছে। গতিকে ভাৰত আজি তাৰিখত ষ্ট্ৰং পজিশ্যনত আছে আৰু সকলো দেশৰ জনতা ভাৰতৰ লগত। ঠিক আছে, মোৰ আজিজুৰ ৰহমান আছে, আপোনাক স্বাগতম জনাইছোঁ আৰু অপেনিং ৰিমাৰ্ক মই আপোনাৰ পৰা ল'ব বিচাৰিছোঁ। চাওক, অপেনিং ৰিমাৰ্কছত মই এটা কথাই ক'ম যে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে মাজে সময়ে যি মানে সন্ত্ৰাসবাদীৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন মানে নিৰীহ মানুহক যি আক্ৰমণ চলাই থাকে, তেওঁলোকে এটা উচিত শিক্ষা দিয়াটো অতিকৈ প্ৰয়োজন আৰু সঠিকভাৱেই ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আমাৰ দলৰ ফালৰ পৰা ইতিমধ্যে আমি আদৰণি জনাইছোঁ চৰকাৰৰ পদক্ষেপক, আৰু আমি এই কথাটো কৈছোঁ যে ভাৰত চৰকাৰে যদি পাকিস্তানক শিক্ষা দিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিব, আমাৰ দলে ভাৰত চৰকাৰক সম্পূৰ্ণ সহযোগ কৰি থাকিব আৰু সমৰ্থনত থাকিব, ইয়াতে কোনো ধৰণৰ সন্দেহ নাই। কাৰণ দুদিন পিছে পিছে তেখেতসকলে নিৰীহ মানুহক তেজক লৈ খেলা কৰি থাকিব আৰু সেইটো কোনো পধ্যে সহ্য কৰিব নোৱাৰি। গতিকে এনেকুৱা এটা শিক্ষা দিব লাগে যাতে তেওঁলোকে জীৱনত
এনেকুৱা কথা ভাবিবই নোৱাৰে তেনেকুৱা এটা শিক্ষা দিব লাগে বুলি আমি ভাৰত চৰকাৰক আমি আহ্বান কৰোঁ আৰু ইতিমধ্যে ভাৰত চৰকাৰ সিদ্ধান্ত লৈ আছে আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে সমগ্ৰ ভাৰতবাসী বৰ্তমান ভাৰত চৰকাৰৰ লগত একেলগে আছে সকলোৱেই সহযোগ কৰি আছে যিমান বিৰোধী দল আছে সকলো দলেই ভাৰত চৰকাৰক মুকলি মনেৰে সমৰ্থন কৰি আছে গতিকে আমি সকলোৱেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বক লৈ প্ৰশ্ন যদি কোনোবাই আঘাত কৰিব বিচাৰে তাত কোনো প্ৰশ্ন নাথাকিব যে কোনো বিৰোধ নাথাকিব গতিকে সকলোৱে আমি সহযোগত আছোঁ আৰু সহযোগ কৰি গৈ থাকিম হয় ঠিক আছে মই সুৰঞ্জন দত্ত আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ পৰা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে ইয়াৰ পূৰ্বে কিন্তু বিৰোধী ইয়াৰ যিবোৰ এৰিয়েল ষ্ট্ৰাইক হৈছিল বা চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল তাত বিৰোধীয়ে প্ৰশ্ন কৰিছিল এইবাৰ কিন্তু বিৰোধী সম্পূৰ্ণৰূপে চৰকাৰৰ লগত আছে কোনেও প্ৰশ্ন কৰা নাই কিন্তু এইবাৰ তাৰ মানে কথাটো কেনেকুৱা হৈছে বিৰোধীসকলেও বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ মানে নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি কাম কাজ এতিয়া আজিজ জৰ্দাৰহেঁতে হওক বা ৰাজনীতিত থকা যিসকল বিৰোধী দলৰ লোক আছে তেখেতলোকো ভাৰতবৰ্ষৰ কথা হত চিন্তা কৰি পিনে কিছুমান কথা তেওঁলোকেও চিন্তা কৰে আৰু একেবাৰে শেষত আহি পিনি যেতিয়া মানৱীয়ৰ কথাটো আহে তেতিয়া মই ভাবোঁ ভাৰতবৰ্ষত আমি যিসকলে ডাঙৰ দীঘল হৈছোঁ বা যিটো পৰিৱেশত আমি ডাঙৰ দীঘল হৈছোঁ ভাৰতবৰ্ষই আধ্যাত্মিকভাৱে কওক সাংস্কৃতিকভাৱে কওক সামাজিকভাৱে কওক আমি প্ৰতিজন ব্যক্তিয়ে কিন্তু এই যিটো মানৱীয় মূল্যবোধৰ কথাটো যিকোনো ৰাজনৈতিক দলত থকা ব্যক্তিসকল আমি বুজি পাওঁ কিয়নো আমাৰ উপৰি পুৰুষ আমাৰ ককা আজু ককাহঁতৰ দিনৰ পৰা সকলো লোকেই ভাৰতীয় লোকে এই বস্তুটো দেখি আহিছে আত্মীয়তাটো আৰু এই পেহেলগামৰ ঘটনাটোৱে মই ভাবোঁ ভাৰতবৰ্ষৰ বহুতে ৰাজনীতিৰ কাৰণে বা পাকিস্তান প্ৰেম যিসকলৰ মানে মনত আছে তেওঁলোকৰ কথা সুকীয়া কিন্তু যিসকল সঁচাই ভাৰতীয় যিকোনো ৰাজনৈতিক দলত থকা লোক তেখেতলোকে এই কথাটো উপলব্ধি কৰিছে কেলৈ তেওঁলোকৰ ঘৰতো বোৱাৰী আছে ল'ৰা ছোৱালী আছে মাক দেউতাক আছে বায়েক ভনীয়েক ককায়েক ভায়েক আছে তো সেইটো উপলব্ধি কৰিছে আৰু সেইটো একদম মানৱীয় প্ৰমূল্যৰ এটা বিষয় পেহেলগামত যিটো ঘটনা পাকিস্তানৰ সহযোগত আৰু মই ভাবোঁ কিছু কিছু কাশ্মীৰৰ তেনেকুৱা বিচ্ছিন্নতাবাদী লোকসকলৰ লগত জড়িত লোকো আছে তেওঁলোকে জানি বুজি হওক বা নজনাকৈ অজানিতেও তেওঁলোকৰ সংস্পৰ্শত আহিছে আহি লৈ তেওঁলোকৰ যিটো কষ্ট বা তেওঁলোকৰ জীৱন প্ৰণালী সেইটোত মানে কি বুলি কয় এইটোত মানে কষ্ট পাই পিনি তেনেকুৱা লাইনত গৈছেও চাগে সমৰ্থনো কৰিছে সেইকাৰণে সোমাবলৈ সক্ষম হৈছে আৰু ঘটনাটো কৰিব পাৰিছে এই গোটেই বস্তুবিলাকে পেহেলগামৰ ঘটনাটোৱে বহুতৰে চকু খুলিছে আৰু সেইকাৰণে আপুনি চাওক OBC নিচিনাৰ মানুহে পাকিস্তানক সমজুৱাকৈ যিজন মানুহে আপুনি যিখিনি কথা ক'লে আগৰ সময়ছোৱাত যদি চাই পাকিস্তানৰ কিবা ধৰণৰ তেনেকুৱা হ'লে ভাৰত চৰকাৰে কৰিলে তেওঁলোকে প্ৰমাণ বিচাৰে বা কিবা কিবি তেনেকুৱা ধৰণৰ বক্তব্য আগবঢ়ায় কিন্তু এইবাৰ কথাটো সুকীয়া আৰু এটা মই কথা কওঁ যে মই ডিফেন্স এক্সপাৰ্ট নহয় মই DC শৰ্মা ডাঙৰীয়া আপোনালোকে দলক আমাক যোগাযোগ কৰিছে আৰু দলেও আমাক সেই ধৰণে আপোনাৰ অনুষ্ঠানলৈ পঠিয়াইছে আৰু আপোনালোকৰ এই যি সন্মান সেই সন্মান ৰক্ষা কৰি মই অনুষ্ঠানটোলৈ আহিছোঁ আমি ডিফেন্স এক্সপাৰ্ট নহয় ভাৰতবৰ্ষৰ চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমিত শ্বাহ ডাঙৰীয়া ৰাজনাথ সিং ডাঙৰীয়া আৰু যি তিনিটা আমাৰ সামৰিক শক্তি বায়ু স্থল আৰু এই যি তিনিটা মানে আমাৰ শক্তি তেখেতলোকে নৌসেনা তেখেতলোকে ঘটনাৰ পাছত ব্ৰিফলি ক'ত কেনেকৈ কি হৈ আছে যিখিনি তেওঁলোকে জনাব লাগে জনাইছে মই কিন্তু আন এটা সুকীয়া কথা কওঁ যে এইটো নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু এইটো ভাৰতবৰ্ষৰ বিশেষকৈ অসমৰ আমাৰ যিসকল উঠি অহা প্ৰজন্ম তেখেতলোকে এইটো জনা দৰকাৰ কিছুমান কথা ধৰি লওক জানিলেও এই মুহূৰ্তত কৈ দিয়াটো সমীচীন হ'ব নহ'ব নাজানো কিন্তু মোৰ মনেৰে যিখিনি কয় যে মোৰ কথাখিনিয়ে এই যিখিনি পৰিৱেশ চলি আছে তাত যাতে একো অসুবিধা নহয় তেনেকুৱা দুটামান মই কথা ক'ব বিচাৰোঁ যে অসমত এডভান্টেজ আছাম হৈছিলে আপোনালোকে দেখিছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষৰ বহু এই ধৰণৰ অৰ্গেনাইজেশ্যনৰ লগত কথা হৈছিল বা তেনেকুৱা ধৰণৰ সংস্থাবিলাকৰ লগত কথা হৈছিল আমাৰ সৌভাগ্য হৈছিল যে সেই অনুষ্ঠানত আমিও জড়িত হৈছিলোঁ জড়িত হওঁতে মই দেখিছিলোঁ যে বিশেষভাৱে ভাৰতবৰ্ষৰ অন্যান্য জেগাত হৈ আছে যদিও বেংগলোৰত মই পাতনিতে আৰু এটা কথা কৈ লওঁ মেক ইন ইণ্ডিয়াক বহুতে মাজতে হাঁহিছিল মেক ইন ইণ্ডিয়াক লৈ পিনি বহুতে ওম স্বাহা বুলি কৈ পিনি এইটো ৰাজনীতি কৰা বিষয় নহয় কিন্তু তেনেকুৱা ধৰণে হাঁহিছিল ষ্টাৰ্টআপৰ কথা কৈ দিলত মানুহে হাঁহিছিল বিৰোধীয়ে কওক বা ৰাজনৈতিক দলত নথকাও কিছুমান সমাজ সচেতক ব্যক্তিও ছ'চিয়েল মিডিয়াত মোদী গভৰ্ণমেণ্টক লৈ পিনি খুব হাঁহিছিল বিশেষকৈ এই মেক ইন ইণ্ডিয়া আৰু ষ্টাৰ্টআপক লৈ পিনি
মই নিজৰ ব্যক্তিগত অনুভৱৰ পৰা কৰোঁ যে আপোনাৰ বেংগলোৰত আজিৰ দিনত যদি চাই, এইখিনি মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছোঁ, কেলৈ এইখিনি শিকা দৰকাৰ। বেংগলোৰৰ বহু ষ্টাৰ্টআপ আছে যিবিলাকে এভিয়েশ্যন, ডিফেন্স এভিয়েশ্যনৰ ওপৰত তেওঁলোকে R&D কৰিছে, ৰিচাৰ্চ কৰি আছে, গৱেষণা কৰিছে। তাৰে ফলশ্ৰুতিত আপুনি যদি চাই, যোৱা কালি ৰাতি যি ড্ৰোন এটেক হৈছে, এই ড্ৰোন এটেকৰ টেকন'লজি শ্বেয়াৰিং হৈছে ইজৰাইলৰ লগত, আৰু ইণ্ডিয়া মেক ইন ইণ্ডিয়াৰ জৰিয়তে যিবিলাক ষ্টাৰ্টআপ হৈছে তেখেতলোকে ডেভেলপ কৰিছে। মই ইন ডিটেইলছত নকওঁ, বহুতে এইবিলাক ইণ্টাৰনেটত চালে গম পাব। কিন্তু কালি যিটো ঘটনা পাকিস্তানত ভাৰতবৰ্ষই কৰিলে, ফুল্লি মই ক'ব পাৰোঁ ইয়াতে মেক ইন ইণ্ডিয়াৰ যি টেকন'লজি ডেভেলপমেণ্ট, দেশখনক লৈ বা গোটেই বিশ্বক পৰিচিত কৰিব পৰাকৈ এটা নিউ ইনভেনশ্যন যিবিলাক কৰিছে মেলিছে ভাৰতীয়ই কৰিছে, আৰু এইবিলাক ভাৰতৰ উঠি অহা প্ৰজন্মই কৰিছে। এই একেধৰণে আপোনালোকে যদি চাই, বাহিৰৰ যিবিলাক দেশ, মানে যাক উন্নত দেশ বুলি কওঁ, আপুনি সেই উন্নত দেশবিলাকতে ইভেন আপুনি নাচাতে চাব পাৰে, বা আপুনি ইলন মাস্কৰ স্পেচ এক্সত আপুনি চাব পাৰে। স্পেচ এক্সততো আমাৰ লখিমপুৰৰ এজন বৰুৱাদাই গম পায়, লখিমপুৰৰ এজন চাইণ্টিষ্ট আছে। তো বাকী নাচাতে কওক বা অন্যান্য উন্নত দেশ যিবিলাক, জাপানত কওক, বেলেগত কওক, সকলোবিলাকতে যিবিলাক আপোনাৰ ছফ্টৱেৰ ডেভেলপাৰ হয় বা টেকন'লজি ষ্ট্ৰেটেজিক্স প্লেনাৰ হয়, এইবিলাক ভাৰতীয়, মেক্সিমাম ভাৰতীয়। আপুনি যদি মই ইউৰোপীয়ান কাণ্ট্ৰি মই লৈ যদি মই স্পেচিফিক কওঁ, যদি আপুনি ইউকেত যায়, ইউকেত আপুনি হিউমেন এনাটমিৰ কাৰণে বা আপুনি যদি চিকিৎসা ক্ষেত্ৰতে চাই, মেক্সিমাম 70% মান ডক্টৰ আমাৰ ইণ্ডিয়ান, মানে ভাৰতীয় মূলৰ। আৰু এইটো ৰাজীৱ দাই বেছি ভালকৈ জানিব, তেওঁ সংকল্প বুলি এটা খুব ভাল অৰ্গেনাইজেশ্যনৰ তেওঁৰ তাৰে প্ৰবন্ধক হয়। তো আজি লাষ্ট 15-20 বছৰৰ পৰা তেখেতে গোটেই বস্তুখিনি দেখিছে, ভাৰতীয় ল'ৰা বা ভাৰতীয় শিক্ষাৰ্থীয়ে কি ধৰণে পৃথিৱীত দপদপাই আছে। আৰু সেই ভাৰতীয় মানুহখিনিয়ে বেলেগ এখন দেশক যেতিয়া অৰ্থনৈতিকভাৱে সামৰিক ইকুইপমেণ্টৰ কাৰণে বা টেকন'লজিৰ কাৰণে অৱদান তেওঁ যেতিয়া ইংলেণ্ডক দিব পাৰে, বা নাচাত গৈ পিনি বা স্পেচ এক্সত গৈ পিনি যদি ইলন মাস্কৰ স্পেচ এক্সত গৈ পিনি যিজন ভাৰতীয় বা অসম মূলৰ ল'ৰাই গৈ পিনি তাত কাম কৰিব পাৰে, সেই একেজন চাইণ্টিষ্ট বা সেই একেজন ইঞ্জিনিয়াৰে ভাৰতবৰ্ষৰ নিজৰ মাতৃভূমিৰ কাৰণে কিমান কষ্টৰে আৰু কিমান ডেডিকেটেডলি কাম কৰিব পাৰে, সেইটো পৃথিৱীৰ মানুহে বুজি পাইছে। আৰু সেই কথাটো বুজি পাইছে কাৰণে অলপ আগত বৰুৱাদাই যি কথা কৈ গ'ল যে পৃথিৱীৰ অন্যান্য উন্নত দেশবিলাকে মোদী ডাঙৰীয়াৰ ভাৰতবৰ্ষৰ এই যিটো পলিচি পাকিস্তানক লৈ পিনি যিখিনি ষ্ট্ৰেটেজি আজি কৰি আছে, এইখিনি সমৰ্থন দিছে। কিয়নো আপুনি চাব যে মেন পাৱাৰ যিটো আমি কওঁ যে আমি আগতে কি কৈছিলোঁ, ভাৰতবৰ্ষৰ কথা বা অসমৰ কথা আমি ব্ৰেইন ড্ৰেইন হৈছিলে বুলি আমি কথাবিলাক, ব্ৰেইন ড্ৰেইন শব্দ এটা আগতে আহিছিলে। কিন্তু এতিয়া গোটেই পৃথিৱীয়ে এইটো বস্তু বুজি পাইছে যে ভাৰতবৰ্ষৰ যিবিলাক মগজু, এইসকলে পৃথিৱীৰ ইনভেনশ্যনত মেক্সিমাম কণ্ট্ৰিবিউশ্যন দিছে। ইজৰাইলৰ ছেকেণ্ড পজিশ্যনত আছে। ত' এই কথাটো আমাৰ উঠি অহা প্ৰজন্মই বুজিব লাগে, আৰু বুজিব লাগে মানে এইখিনি জানে, কিন্তু এইখিনি চৰ্চা নহয়। আজি পৰিৱেশত আমি গুলীয়াগুলি যুদ্ধ হ'ব লাগে, কিবা কিবি আমি কৈ আছোঁ, সেইটো আমাৰ পাৰ্ট নহয়। মানে মই নিজে কওঁ দেই, মই আনৰ কথা নাজানো, কোনোবা তেনেকুৱা এক্সপাৰ্ট থাকিব পাৰে, কিন্তু মই মানে এই যুদ্ধ বিগ্ৰহ বা এই যিটো মেকানিজিম, এইটোৰ মই বিশেষজ্ঞ নহয়। কিন্তু মই এইটো বস্তু জানো যে আমাৰ যিসকল চাইণ্টিষ্ট হওক, আমাৰ যিসকল ইঞ্জিনিয়াৰ্ছ হওক, আমাৰ যিসকল ডক্টৰ, মানে এনেকুৱা ধৰণৰ এটা আহুকলীয়া পৰিৱেশ হ'লে যিখিনি ছাপৰ্টিং ৰুল দৰকাৰ মানুহৰ, সেইখিনি গুড এনাফ ফৰ ইণ্ডিয়া, ভাৰতবৰ্ষৰ কাৰণে সেইটো গুড এনাফ। মই এইটো নিজে মই মানে কনভিন্স কেলে, মই অকল বেংগলোৰৰ কথা কৈছোঁ। বেংগলোৰত আপুনি ড্ৰোন, বিশেষকৈ ডিফেন্স এভিয়েশ্যন ছেক্টৰৰ কাৰণে যিখিনি ডেভেলপ হৈছে, বাকী আমাৰ যিসকল ল'ৰা ছোৱালীয়ে চাই বা ইণ্টাৰনেটৰ লগত সংযোগ আছে বা এনেকুৱা ধৰণৰ কথা জানিব বিচাৰে, তেখেতলোকে এইটো জানিব। তো ভাৰতবৰ্ষৰ অন্যান্য জেগাত কি ধৰণৰ ডেভেলপ হৈছে ভাবক। আৰু আমাৰ এইটো সৌভাগ্য যে মোদী ডাঙৰীয়া অহাৰ পাছত বিশ্বৰ গ্ল'বেলাইজেশ্যন কনচেপ্টটোত ভাৰতবৰ্ষক কোনটো পৰ্যায়লৈ লৈ যাব, বা ভৱিষ্যতে ভাৰতবৰ্ষই কি কাম কৰিলে পৃথিৱীত নিজৰ স্থিতি ভাৰতবৰ্ষ হিচাপে সবল হৈ থাকিব পাৰিব, এইখিনি কথা আমাৰ নেতৃত্বই বুজি পাইছে। আৰু সেইকাৰণে তেখেতলোক ধন্যবাদৰ পাত্ৰ। এজন উঠি অহা প্ৰজন্মৰ যুৱক হিচাপে মই কওঁ যে নতুন নতুন যিবিলাক ইন'ভেশ্যন আহিছে, আমাৰ ল'ৰা ছোৱালীয়ে এইখিনি শিকিব লাগে। এইটো এনেকুৱা নহয় যে বেলেগ দেশক আমি আক্ৰমণৰ কাৰণে নহয়, নিজৰ স্কিল। কিয়নো আপুনি জানে যে ডিব্ৰুগড়ৰ এজন ল'ৰা, তেখেতো ইঞ্জিনিয়াৰ হয়, তেখেতৰ যিটো কোম্পানী তেওঁ কৰিলে 5-6 বছৰত ডেভেলপ কৰি তেওঁ 400 কিমান 435
মিলিয়ন ডলাৰ মানত তেওঁ চেল কৰিছে তো গতিকে মই ভাবোঁ যে আমাৰ যিটো আমি যিখিনি পৰবৰিছ লৈছোঁ বা আমি যিটো এনভাইৰনমেণ্ট পাইছোঁ পলিটিকেলি হওক বা আমাক ছ'চিয়েলি হওক পলিটিকেলি কেন্দ্ৰীয় চৰকাৰখনে যি ইন'ভেশ্যন আৰু এইবিলাকৰ কাৰণে উৎসাহ জন্মাইছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াৰ নেতৃত্বত এই এডভান্টেজ আছামৰ জৰিয়তে যিবিলাক ইয়াতে কনচেপ্ট লৈছে এইখিনিৰ পৰা আমি শিকিব লাগে আৰু তাত আমি নিজক কণ্ট্ৰিবিউট ঠিক কৰিব আছে লাগে ঠিক আছে মই ছাইজুদ্দিন আহমেদৰ পৰা লৈ যাব বিচাৰিছোঁ এটা সুন্দৰ কথা কৈছে কি কিন্তু কেৱল যে ৰাজনীতিৰ কাৰণে হ'ব লাগে সেইটো কথা নহয় আমি নিজকে স্কিল কৰিব পৰাকৈ যদি আমাৰ যুৱ প্ৰজন্ম আহিছে সেইটো কিন্তু বেয়া কথা নহয় সেইটো হ'ব লাগে আৰু মই ভাবোঁ সেইটো এটা মানে সকলো ৰাজনৈতিক দলৰ প্ৰচেষ্টা হ'ব লাগে নে কি কয় ছাইজুদ্দিন আহমেদ চাওক এটা কথা ভাল লাগিছে যে আমাৰ বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই মানে ইমান দিনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা আলোচনা বা ৰাজনৈতিক সভা সমিতিত তেওঁলোকে সময়ে সময়ে প্ৰশ্ন কৰিছিলে যে বিগত 60 বছৰ বা 75 বছৰ স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত মানে শাসনত কংগ্ৰেছ দল আছিলে সেই সময়ত তেওঁলোকে কি কৰিলে কিন্তু আজি তেখেতৰ কথাৰ জৰিয়তে এটা কথা স্বীকাৰ তেওঁলোকে প্ৰত্যক্ষভাৱে নকৰিলেও পৰোক্ষভাৱে এইটো স্বীকাৰ কৰিছে যে হয় স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ কাৰণে কংগ্ৰেছ দলে যি কাম কৰিছিলে সেই কাম নিশ্চিতভাৱে ভাল কৰিছিলে আৰু ভাৰতবৰ্ষৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিছিলে আৰু তাৰ ওপৰত ভিত্তি কৰি আজি মেক ইন ইণ্ডিয়া কংগ্ৰেছে নাই কৰা আপুনি ইয়াত এইটো পলিটিকেলাইজ নকৰিব দেই মেক ইন ইণ্ডিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্ৰেইন চাইল ক'ব দিয়ক ষ্টাৰ্টআপটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্ৰেইন চাইল যোৱা নাই আপুনিতো তেনেকৈ ক'লে মই কোৱা কথাখিনি আপুনি মিছ ইণ্টাৰপ্ৰেট নকৰিব প্লিজ মিছ ইণ্টাৰপ্ৰেট কৰা নাই ইয়াত মই ৰাজনীতি কৰিবলৈ অহা নাই আপুনি কথাখিনি শুনক মই ৰাজনীতি কৰা নাই মই কি কৈছো মই যিখিনি কথা কৈছো তাৰ আপুনি হেৰিটো মই কংগ্ৰেছ বিজেপি কৰিব অহা নাই ষ্টাৰ্টআপ আৰু মেকিং মানে মেক ইন ইণ্ডিয়া কংগ্ৰেছে কৰিছে নেকি ষ্টাৰ্টআপটো কংগ্ৰেছে কৰিছে এইটো মোদী ডাঙৰীয়া ব্ৰেইন চাইল শুনক আপুনি সেইটো কোৱা নাই মই যে আপোনাৰ এইটো আমি কৰিছোঁ আপোনালোকে মেক ইন ইণ্ডিয়া কৰিছে ষ্টাৰ্টআপ ইণ্ডিয়া কৰিছে ঠিক আছে ভাল কৰিছে কিন্তু ইমান বছৰ যে আপোনালোকে সভাই সমিতিয়ে যিটো কথা কৈছিলে যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পিছত বেছি সময় কংগ্ৰেছে শাসন কৰিছে দেশ আৰু দেশখনৰ কাৰণে কংগ্ৰেছে একো কৰি যোৱা নাই কিন্তু আজি প্ৰমাণ হৈ গ'ল যে আজি ডিফেন্স সেক্টৰ ভাৰতবৰ্ষৰ ডিফেন্স সেক্টৰ যি গতিত যি ধৰণে সুৰক্ষিত হৈছে গোটেই ভাৰতবৰ্ষৰ সীমা সুৰক্ষাৰ কাৰণে বা প্ৰতিৰক্ষাৰ কাৰণে ভাৰতবৰ্ষৰ শাসকসকলে ইয়াৰ পূৰ্বে যিসকলে যেনেধৰণে কাম কৰিছিলে আৰু তাৰ ফল আজি ভাৰতবৰ্ষৰ লাভ কৰিছে নহ'লে আজি ভাৰতবৰ্ষৰ পাকিস্তানত এনেকুৱাকৈ মানে যি প্ৰতিশোধ ল'বলৈ সক্ষম হৈছে বা পাকিস্তানক প্ৰতিৰোধ কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা কিন্তু আজি এদিনত হোৱা নাই মেক ইন ইণ্ডিয়া আৰু ষ্টাৰ্টআপ ইণ্ডিয়াই কৰা নাই সেইটো সেই আগৰ পৰা আৰম্ভ হৈছে আজি আপুনি আজি আপুনি যেতিয়া আমাৰ ডিল হৈছিলে কংগ্ৰেছে টিকা চপৰীয়া আন্দোলন কৰিছিলে ৰাফেলৰ গণ্ডগোল হৈছে শুনক এইবিলাক কথা ডাঙৰীয়া পলিটিকলৈ নাযাব আপুনি যদি কিবা পলিটিক্সটো আপুনি কৰিছে গতিকে মই ক'ব লাগিব মই এতিয়া কমেই আপুনি মেকআপ মই এইটো কাৰণে কম ৰাফেলৰ সময়ত আপোনালোকে কেনেকুৱা টিকা চপৰীয়া আন্দোলন কৰিছিলে আপোনালোকে ৰাফেল কৰাৰ সময়ত যিখিনি দুৰ্নীতি কৰিছিলে সেইখিনি বিৰোধী দল হিচাপে ক'ব লাগিব ক'ত দুৰ্নীতি হ'ল ক'ব লাগিব নকলে আৰু কেনেকৈ হ'ব সুপ্ৰিম কোৰ্টে ক্লিয়াৰেন্স দিলে ৰাষ্ট্ৰৰ স্বাৰ্থত অৰ্থনৈতিক স্বাৰ্থত য'ত ত্ৰুটি হয় বিৰোধী দলে সেয়া কোৱা খালি দীক্ষিত ডাঙৰীয়া এটা অনুৰোধ জনাম গতিকে আপুনি আপোনালোকে অনুষ্ঠান যদি মাতে এনেকুৱা দেশৰ বিপদৰ সময়ত যদি মাতে কংগ্ৰেছৰ এনেকুৱা মেণ্টেলিটি মানুহ আহিলে প্লিজ নামাতিব ঠিক আছে আজিৰ এই সময়ত সাৰ্বভৌমত্বৰ কথা আছে আপুনি পলিটিক্স কৰিব আপুনি মেক ইন ইণ্ডিয়া আৰু মেকআপ আপোনালোকৰ কাৰণে ভাৰত শুনক যি সময়ত গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে দেশৰ সাৰ্বভৌমত্বৰ কাৰণে দেশৰ নিৰাপত্তাৰ কাৰণে যি সময়ত সকলোৱে একেমুখে চৰকাৰক সহযোগ কৰিব পাৰে সেই সময়তো আপোনালোকে আওপকীয়াকৈ ৰাজনীতি কৰিব বিচাৰিছে সেয়া কিন্তু দেশৰ জনসাধাৰণে ভাল পোৱা নাই আপোনালোকে নতুন ভাৰতৰ কথা কৈছে ক'ত নতুন ভাৰত কিহৰ নতুন ভাৰত আজি নতুন আপোনালোকে 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছে তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ কাৰণে যি দলেই শাসন নকৰিছে কিয় ভাৰতবৰ্ষৰ কাৰণে কাম কৰিছে এতিয়া 2014 চনত একাংশ আপোনালোকে কয় 2014 চনত একাংশই কয় আপোনালোকৰ 2014 চনত আৰু আপুনি এতিয়াও কৈছে এতিয়া দেশৰ যি সময়
যি সময়ত দেশৰ কাৰণে প্ৰত্যেকটো জনসাধাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলে চৰকাৰ পক্ষৰ লগত আছে, সেই সময়তো আপোনালোকে মেক ইন ইণ্ডিয়া ষ্টাৰ্টআপৰ কথা কৈ ৰাজনীতি কৰিব বিচাৰিছে। আৰু সেই কথাৰ প্ৰতিৰোধ মানে উত্তৰ দিবলৈ গ'লে আপোনালোকৰ সহ্য নহয়, আপোনালোকে কেৱল জাতি ধৰ্মৰ কথা ক'ব বিচাৰিছে, সেইটো কিন্তু সঠিক নহয়। মই কৈছোঁ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষাৰ কাৰণে বিগত 1947 চনৰ স্বাধীনতাৰ পিছৰ পৰা যি দলে কংগ্ৰেছ দলৰ নেতৃত্বত বেছি সময় শাসন কৰিছিলে আৰু তেতিয়াৰ পৰাই নিৰাপত্তাৰ কাৰণে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু সীমা সুৰক্ষাৰ কাৰণে যি ধৰণৰ কাম কৰিছিলে তাৰ ফল আজি আমি ভোগ কৰিছোঁ। আজি 2014 চনত মেক ইন ইণ্ডিয়া মেক আপ ইণ্ডিয়াই কৰা নাই সেই কাম। আজি আপুনি কৈছে গোটেই ভাৰতবৰ্ষই গোটেই বিশ্বৰ কাৰণে যি কাম কৰিছে সেই কাম 2014 চনৰ পৰা হোৱা নাই, সেই কাম পূৰ্বৰ পৰাই চলি আছে। গতিকে ৰাজনীতি আপোনালোকে কৰিছে। আজি দেশৰ ইমান চিৰিয়াছ ঘটনা আপোনালোকে আপোনাৰ প্ৰধানমন্ত্ৰীয়েও কয়, দেশৰ প্ৰধানমন্ত্ৰীয়ে কয় নতুন ভাৰতৰ কথা। কিহৰ নতুন ভাৰত? ভাৰত আজি নতুন হৈ আছে নেকি? গতিকে ৰাজনীতি বিজেপিয়ে মানে যেতিয়াই কিবা মানে গুৰুত্বপূৰ্ণ বিষয় নহওক তাক ৰাজনীতিৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰিছে, কিন্তু বিৰোধী দলে সেয়া নকৰে। যদি বিৰোধী দলে ৰাজনীতি কৰিলেহেঁতেন আপোনালোকৰ ভাৰতটো মই কৈ দিছোঁ, নতুন ভাৰত মিনছ নতুন ভাৰতৰ অৰ্থটো হ'ল নতুন চিন্তাৰ আৰু কথাবিলাক আপোনালোকে শুনিবলৈ ব্ৰিটিছ মানসিকতাৰ পৰা ওলাই অহা ভাৰত। তেখেতে আপোনাক প্ৰেছাৰ কৰে যে কংগ্ৰেছৰ নিচিনা এনেকে, আৰে তেওঁলোকৰ শুনিবলৈ ধৈৰ্য থাকিব লাগিব। শাসনত থাকিলে অলপ শুনিবলৈ আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব। কথাবিলাক কেৱল আপোনালোকে ক'ব সেয়া আমি শুনিম, মই একদম স্পেচিফিক কওঁ। মই যিখিনি কথা কৈ গ'লো আপোনালোকে শ্ব'টো আপলোড যেতিয়া কৰিব অসমৰ ৰাইজ যিসকলে জনসাধাৰণ চাই আছে, যিসকল জনসাধাৰণে চাই আছে, মই যিখিনি বক্তব্য আগবঢ়ালো মই ইয়াতে বিজেপি কংগ্ৰেছৰ কথা কোৱাই নাই। মেক ইন ইণ্ডিয়া কিহৰ কাৰণে ক'লে আপুনি? আৰে মেক ইন ইণ্ডিয়াৰ কাৰণে এই যি কিখন ড্ৰোনে আক্ৰমণ কৰিলে, মেক ইন ইণ্ডিয়াৰ কাৰণে আৰে আপোনালোকে নেজানিলে কথা নক'বচোন, কি কয় আপুনি? গম পাইছে? ড্ৰোন আজি মেক ইন ইণ্ডিয়া কৰিছে, ড্ৰোন নিজে মেক ইন ইণ্ডিয়া কৰিছে। আৰে শুনিলক না, কেতিয়া কৰিছে? অশিক্ষিত মানুহ কিয় মাতে? আপুনি অকলে শিক্ষিত নহয়। মই যিখিনি কথা ফেক্টছ হয় যে কথাবিলাক শুনিবলৈ আপোনালোকে ধৈৰ্য থাকিব লাগে। আৰু ইজৰাইলৰ টেকনলজিৰ লগত লগ হৈ গৈছে না, আপোনালোকক কৰিবই লাগে, ইটিকিং কৰা না কৰিবই লাগে। আপোনালোকৰ কাৰণে বেংগলোৰ এভিয়েশ্যন আৰু নহয় এনেকুৱা স্থিতি চাওক। এনেকুৱা ৰাজীৱ দা মই এটা কথা কৈলো, আপোনাৰ লগতে কৈ আছো, মই ৰাজীৱ দা মই ৰাইজৰ দলৰ মই কৈ আছো স্পেচিফিক ইজৰাইলৰ টেকনলজিৰ লগত মেক ইন ইণ্ডিয়াৰ ষ্টাৰ্টআপৰ যিটো কোম্পানীয়ে এই এভিয়েশ্যন ড্ৰোনখন ইন'ভেশ্যন কৰিলে সেইটোতো সঁচা কথা। এতিয়া তেওঁ কৈ দিলে মেক ইন ইণ্ডিয়াটো, আৰে ভাই যোনটো বস্তু যিটোত হৈছে, আজি তেওঁ কংগ্ৰেছৰ প্ৰবক্তা হয়, মই ৰাইজৰ দলৰ প্ৰবক্তা বুলি ক'ম নেকি? তেওঁতো কংগ্ৰেছৰ আহমেদ মুখপাত্ৰ বুলি ক'ম। আজি ডাঙৰীয়া শুনি লওক না, মই একদম চিৰিয়াছলি কৈছো, পলিটিকেল ডিবেটৰ কাৰণে বেলেগ সময়ত আহিব ডাঙৰীয়া, আপুনি যি জানে আপুনি মই কৈ আছো ভাৰতবৰ্ষই আপুনিহে লাইক কৰি দিছে, আপুনি মেক ইন ইণ্ডিয়াৰ কথা কৈ ঠিক আছে। মোক এটা কথা কওকচোন, চিপছ কি চিপছ কি ড্ৰোন উইংছ কি বুজাই দিয়ক। সেইটো আজি নাজানে তো শুনি লওক না, সেই বিষয়টো আজিৰ বিষয় নেকি? কেনে নহয় আজিৰ বিষয় নেকি? এই ড্ৰোন কি খনে আপুনি যে চিপছ জাগিৰৰ বিষয়টো আনিব বিচাৰিছে, আজিৰ বিষয় হয় নেকি? আৰে ভাই শুনি লওক, সুৰঞ্জন দত্ত কওক, সুৰঞ্জন দত্ত কওক। ড্ৰোনত কি লাগে, ড্ৰোনৰ উইংছত কি থাকে? মই ইঞ্জিনিয়াৰ নহয়, মই শুনি লওক, আপুনি ইঞ্জিনিয়াৰ নহয়, নেজানে শুনি লওক না, আপুনি নেজানে শুনি লওক, শুনি লওক। পলিটিক্স এনেকে নকৰিব আৰু পলিটিক্স কৰিছে নতুন ভাৰত কি হয় শুনি লওক না, আপোনালোকে কয় ভাৰত শুনি লওক, আপোনাৰ ইমান গাত লাগিছে কিয় পাকিস্তানৰ কথা ক'ব? আৰে এই কথা নকব, কিন্তু 12 জেগা যোৱাকালি 12 এই কথা নকব, শুনি লওক, যোৱাকালি 12 জেগা যিকেইটা এট্ৰেক হ'ল, ৰাউলপিণ্ডিৰ যিখন ষ্টেডিয়ামৰ পাশত যিখিনি এট্ৰেক হ'ল, এটাও মিছাইল নহয়, গোটেইকেইটা ড্ৰোন এটেক হয়। এক্সেক্টলি গম পাইছে নে নাই? অলপ পঢ়া শুনা কৰি আহিব না। সেই ড্ৰোন অস্বীকাৰ কোনে কৰিছে? শুনিটো লওক, সেই ড্ৰোন কি শুনি লওক না, চাইজুদ্দিন নামে তেখেতক ক'ব দিয়ক, মই আপোনাক সুযোগ দিম। চবতে ৰাহুল গান্ধী, সোনিয়া গান্ধী, ৰাজীৱ গান্ধী, জৱাহৰলাল নেহৰু কৈ থাকিলে আপোনালোকে চবতে মুদি কৰি থাকিব নেকি? কমটো আমিও কম। আচ্ছা এতিয়া চাওক, অলপ আগত কৈ গ'ল মোদী ডাঙৰীয়া তেওঁলোকে সমৰ্থন কৰিছে, এই মাত্ৰ কৈ দিলে অকল মোদী কৈ দিলে। আপোনালোকে ৰাহুলৰ বিৰোধ কিয় কৰে? আপুনি ৰাহুল গান্ধী সমৰ্থন কৰা নাই নেকি? নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধী সমৰ্থন কৰা নাই। এতিয়া আপুনি কৈ আছে যে এই আছে মোদীৰ বিৰোধ, মূল বিষয়টোলৈ আহক। আপুনি কি ক'লে? সেইটো মূল বিষয়টোলৈ আহক। মই কথা হৈ গ'ল, কোনে কি কৰিছে বাদ দিয়ক, ভাৰতবৰ্ষৰ মানুহে মোদী ডাঙৰীয়াৰ ওপৰত আস্থা আছে কাৰণে চবকে যুদ্ধ লাগে। আচ্ছা চাওক, যুদ্ধ কৈ দিয়াটো খুব সহজ, যাৰ ঘৰত ডিফেন্সত মানুহ আছে
BSF কওক, ইণ্ডিয়ান আৰ্মি কওক, মিলিটাৰী কওক, ইভেন যিসকল ৰেড কোৰ্চত কাম কৰি আছে, নাৰ্ছ, ডক্টৰ, ইভেন মানে ডিফেন্স ছেক্টৰৰ যিসকল ডক্টৰ আছে, ড্ৰাইভাৰ, এই যিবিলাকৰ ঘৰৰ পৰিয়ালৰ লোকে তাত কাম কৰি আছে নহয়, তেখেতলোকে গম পায় যুদ্ধটো কিমান কষ্টকৰ তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে। ইয়াত আহি ঢোল পিটি থাকিলে নহ'বতো, অকল যুদ্ধ লাগে, আমুক লাগে, মানে আজি ক'ব লাগিব, মই কৈ আছো, এডন এটা কৰি দিওঁ, আজি ভাৰতৰ টেকনলজি আছে কাৰণে Exactly. ভাৰতে নিজৰ সীমাৰ ভিতৰৰ পৰা সেই এটেকটো কৰিব আৰে শুনো, সেই কথাটোৱে এতিয়া মই আপুনি কৈছো। চাওক, সেইটো কৰিব। আজি নতুন তেওঁ ক'লে, নহয়তো। তেওঁ কৈছে এইটো নতুন হয়, নতুন সেইটো নহয়, নতুন সেয়া নহয়। সেইটো পুৰণা নতুন নহয়, নহয়। তেনেকুৱা কথা নহয়। সেইটো পুৰণা নহয়, সেইটো নতুন চাওক, আৰে ড্ৰোন টেকনলজি, শুনি লওক ডাঙৰীয়া, ড্ৰোন মনমোহন নহয়, সিং শুনি ডাঙৰীয়াৰ লওক, দিনত মনমোহন সিঙৰ মনমোহন সিং ড্ৰোন নাই। ডাঙৰীয়াৰ দিনত ছবাৰ ষ্ট্ৰাইক হৈছিলে, এয়াৰ ষ্ট্ৰাইক হৈছিলে। সেইটো কি ড্ৰোনে কথা? কৰিছিলে নেকি? ড্ৰোনে কৰা নাই। তেতিয়াহ'লে? আপোনালোকে যে সাৰ্জিকেল আপুনি ষ্ট্ৰাইকৰ শুনি লওক, কথা কয়, সাৰ্জিকেল আপোনালোকে ষ্ট্ৰাইকৰ কথা- তাৰ আগতে মনমোহন সিং ডাঙৰীয়াৰ দিনত 10 বছৰীয়া শাসনত 6বাৰকৈ ষ্ট্ৰাইক হৈছিলে, সাৰ্জিকেল ষ্ট্ৰাইক হৈছিলে। আমি ইমান ঢোল পিটা নাই, আপোনালোকে যেনেকৈ ঢোল এটা পিটে। কথা মই ক'ব লাগিব, আপুনি এটা কথা ক'ব লাগিব যে ড্ৰোন ইজ ৰিচেণ্টলি ডেভেলপ। এইটো হৈছে এইটো অস্বীকাৰটো কৰা নাই। 4-5 বছৰ, শুনক 4-5 বছৰ ডেভেলপ কৰা এটা টেকনলজি। 2 নম্বৰ কথা হৈছে যিটো সুদৰ্শন 400 বুলি কোৱা হৈছে, DRDO এটা নিজৰ পৰিকল্পনা আছিলে ইণ্ডিয়ান ডিফেন্স চিষ্টেমটো, এটা ইণ্ডিয়াই নিজে ডেভেলপ কৰা। এইটো এই মেক ইন ইণ্ডিয়া অহাৰ পাছত ইজৰাইলৰ এটা কোম্পানী আৰু এটা আমেৰিকান কোম্পানী দুইটা মিলি এইটো ডেভেলপ কৰিছে। সেই কথাটো কিন্তু আপুনি মানি লওক। ডেভেলপ কৰিছে, শুনক, জন্ম দিয়া নাই। ৰ'ব, ডেভেলপ মানে কি? ডেভেলপ মানে জন্ম দিয়া। আৰে, আগতে নাছিলে। শুনক, ৰ'ব, এক মিনিট, আগতে এক আছিলে। মিনিট শুনি লওকচোন। আপোনাক মানে মই একো কোৱা ঠিক নাই। আছে, 2 নম্বৰ কথা চাওক, আজি পাকিস্তানে ইণ্ডিয়াৰ ওপৰত যে পেহেলগামত যে ইনচিডেণ্টটো হ'ল, সেইটো কি কাৰণে হ'ল সেই কথাটো কিন্তু আমি ক'ব লাগিব। নিশ্চয়। কাৰণ এই বছৰ 1,25,00,000 মানুহ জম্মু কাশ্মীৰলৈ টুৰিজিম ছেক্টৰত গৈছিলে। 1,25,00,000। গতিকে জম্মু কাশ্মীৰৰ যিটো মানে অৱস্থা ভাললৈ আহিলে অৰ্থনীতি দিশত, সেইটো কিন্তু পাকিস্তানৰ হজম হোৱা নাছিল। 2 নম্বৰ কথা হৈছে যে ভাৰত চৰকাৰে আটাইতকৈ শক্তিশালী ইৰাণৰ যিটো চাবা পোৰ্টটো যেতিয়া ডেভেলপ হৈ গ'ল, কাৰণ পাকিস্তানৰ যিটো CPEC, যিটো চাইনাই CPEC ডেভেলপ কৰিলে, সেইটো ফ্লপ হৈ গ'ল। চাইনাই পাকিস্তানক একদম সংগালি কৰি দিলে CPECত। তাৰপিছত যদি আপুনি চাই এইটোতো হাম্বনটোটা, কাৰণ ইয়াত ইনডাইৰেক্টলি ডাইৰেক্টলি হাম্বনটোটা তাত চাইনা জড়িত হৈ আছে, ইনডাইৰেক্টলি ডাইৰেক্টলি। সিহঁতে উস্কাই দি পেলাই সিহঁতে ভাবিছে যে এইটো ডিষ্টাৰ্বেঞ্চ আমি ক্ৰিয়েট কৰি দিম, আৰু আমি ইফালে বাংলাদেশ এইফালে ডিষ্টাৰ্বেঞ্চ হৈ আছে, গতিকে আমি এটা নতুন এটা মানে ৱাৰ মুডত আমি যাব বিচাৰোঁ। কিন্তু চাইনাই এতিয়া দেখি গ'ল যে চাইনাৰ ডিফেন্সেই কাম নাইকিয়া হৈ গ'ল। চাইনাৰ যিটো এয়াৰ ডিফেন্স, চাইনাই এতিয়া মানে শুনক, এতিয়া এইটো টেকনলজি কথা, এইখিনি কথা আমি পাতিবও নালাগে, কিছুমান কথা জানিলেও। আৰু মইতো এক্সপাৰ্টো নহয়, কিন্তু আমি যিখিনি নলেজ লৈছোঁ, পঢ়িছোঁ মেলিছোঁ, এই ড্ৰোন কেইখনৰ মানে আপুনি যদি লংটিটিউড এটিটিউডৰ হাইটনেছটো চাই, বা বাকী যি নতুন ডেভেলপ হৈছে, মানে যিটো আমি সৰ্বসাধাৰণে বুজি পোৱাকৈ আমি কি কওঁ, জামাৰ লগাই দিলে, এই যিটো ছিষ্টেম, এইটো যিখিনি চাইনাৰ পৰা যি এয়াৰ ডিফেন্স ছিষ্টেম পাকিস্তানে লৈছিল, এইটো টেকনলজি বৰ্তমান এভিল হৈ আছে যদিও নহয়, এইটো নিউ টেকনলজিৰ কাৰণে জিৰ' টেকনলজি। এক্সেক্টলি সেইটোৱে মই কৈ আছোঁ। আজি আমাৰ যিখন ড্ৰোন ডেভেলপ হ'ল, ইজৰাইল, আমেৰিকা আৰু একজেক্টলি ইজৰাইল, আমেৰিকা আৰু ইণ্ডিয়ান কম্বো পেকত যিখন আমাৰ ডেভেলপ হ'ল, এইখনৰ কাৰণে চাইনাৰ যিটো এয়াৰ ডিফেন্স ছিষ্টেম, সেইটো জিৰ' টেকনলজি। তৎসত্বেও ভাৰতে সেই ছিষ্টেমটোকে গৈ পিনি আজি কালি পুৱতি নিশা ধ্বংস কৰিলে। ধ্বংস কৰাৰ কাৰণটো কি? বাকী আমাৰ যিবিলাক বেলিষ্টিক মিছাইল আছে বা অন্যান্য যিবিলাক আছে, ভাৰতে কোনটো পৰ্যায়লৈ যুদ্ধটো কৰিব গৈ আছে? ভাৰতৰ এই তিনিওটা যি সামৰিক শক্তি আছে, সকলোৱে একেলগ হৈ পিনি কোনটো পৰ্যায়লৈকে গৈছে? আমাৰ যিবিলাক আগৰ টেকনলজিৰ বস্তু আছে, মিছাইলছ কওক, বেলিষ্টিক মিছাইলতে কওক, বা বাকী যিখিনি ৰকেট আছে, আনুষংগিক বস্তু আছে, এইখিনিক পৰাভূত কৰিব পৰাকৈ পাকিস্তানৰ যি বস্তু আছে, সেইখিনিক নিউ টেকনলজি প্লাছ আপোনাৰ কম খৰচৰ যিবিলাক বস্তু ব্যৱহাৰ কৰিছে, সেই বস্তুৰে গৈ এটেক কৰিছে। ইয়াৰ পৰৱৰ্তী সময়ত আজি এতিয়া চাওক, S-400ৰ কথা আমি ওলাই আছোঁ, বা পাকিস্তানে চাইনাৰ পৰা যিখিনি বস্তু লৈ আহিছে বা তেখেতলোকে ইউজ কৰি আছে এয়াৰ ডিফেন্স ছিষ্টেমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে এতিয়া ইজি হ'ল নে নহ'ল কওকচোন? আৰু এইখনত আপোনাৰ কিমান গম পায়? $60কে মানে আনুষংগিক কথা এটা কৈছোঁ আপোনাক, মানে চিট পোৱাৰ কথাই ক'ল, একদম নমিনেল লোৱেষ্ট প্ৰাইচত, যিটো ইজৰাইলে চাইবাৰডোম কাৰণে ইজৰাইলে যিটো ইউজ কৰে $600 পৰে, আমাৰ বহুত কম, বহুত কম। এতিয়া আমাৰতো এতিয়া গম পোৱা মতে এইখন ড্ৰোনত যিবিলাক বস্তু আনুষংগিক হৈছে, মোটামুটি $60 to $100 ভিতৰত খৰচ, গম পাইছে? পাৰ ড্ৰোন। এইটো আপুনি ভাবক,
একদম কম খৰচত $100 ভাৰতবৰ্ষই এইটো যদি নহয়, ইনোভেশ্যন একো খৰচেই হোৱা নাই, নাই। এইটো যদি ভাৰতবৰ্ষই ইনোভেশ্যন নকৰিলেহেঁতেন আৰু ভাৰতীয় সকলোবিলাক ভাৰতীয় ল'ৰা ছোৱালী, সকলোবিলাক ভাৰতীয় টেকন'লজি ইঞ্জিনিয়াৰিং জনাৰ ল'ৰা, চাইণ্টিষ্টক যি কওক এইখিনি গোটেই ভাৰতীয় মানুহ। এক্সেক্টলি চক ইয়াত মই এটা মই অকমান আজিজুৰ ৰহমানৰ ওচৰলৈ যাব লাগিব। স্পেচ ৱাৰ টেকনলজি, স্পেচ ৱাৰ টেকনলজিত আজি ইণ্ডিয়া কি হৈছে, আমেৰিকাৰ ৰাছিয়াৰ পিছত ইণ্ডিয়া 3rd পজিশ্যন। কাৰণ স্পেচ ৱাৰ যে আজি যিটো আপুনি এয়াৰ ডিফেন্স বুলি কৈছে, ৰাডাৰত যাতে আমাৰ এই ড্ৰোনখিনিয়ে চাকমা কেনেকৈ দিলে, চাকমা দিবলৈ হ'লে ৰাডাৰ টেকনলজি, আমাৰ যিটো স্পেচ টেকনলজিত আমি মানে গম নোপোৱাকৈ এই 5 বছৰৰ ভিতৰত স্পেচ টেকনলজিত আমি ট্ৰিমেণ্ডাছলি এনেকুৱাকৈ ডেভেলপ হৈ গ'ল, গোটেই বিশ্বই এই সময়ত আজি দেখা পাইছে যে চাইনাই যিটো এয়াৰ ডিফেন্স দিছে তাক চাকমা দিব পৰা আমাৰ হাতত টেকনলজি আহি গ'ল। কাৰণ আপুনি সেইটোতো চাব লাগিব ন, গতিকে সেইটো নতুন ডেভেলপমেণ্ট, আমি ডেভেলপমেণ্ট হৈছে বুলিয়ে ক'ব লাগিব। ঠিক আছে, ভাৰতবৰ্ষৰ যিটো মই 1 মিনিট আহি আছোঁ। মই আজিজুৰ ৰহমানক এটা সুযোগ দিব লাগিব। আজিজুৰ ৰহমান, এই গোটেই বিষয়খিনিত আপোনাৰ মতামতটো কওক, দলৰ নহয়, আপোনাৰ মতামতটো কওক। ভাৰতবৰ্ষৰ এটা আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে যে অনৈক্যৰ মাজত ঐক্য। আমি ৰাজনীতি কৰি আছোঁ, বিভিন্ন দলে বা ভাৰত চৰকাৰতো বিভিন্ন দলে শাসনভাৰ লৈছে, কিন্তু যেতিয়া ভাৰতৰ সাৰ্বভৌমত্ব প্ৰশ্ন আহিছে, প্ৰতিৰক্ষাৰ বিষয় আহিছে, খালি এতিয়া 2025 চনতে নহয়, ইয়াৰ আগতো যিমানবাৰ প্ৰতিৰক্ষাৰ বিষয় লৈ পিনি প্ৰশ্ন আহিছে, কোন সময়ত ভাৰতবৰ্ষৰ গোটেই মানুহ এক হোৱা নাছিলে। 1971 কওক বা বাজপেয়ী ডাঙৰীয়াৰ পেৰিয়ডৰ যেতিয়া কাৰ্গিলৰ যুদ্ধ হৈছিলে সেই সময়ৰ কথাই কওক, বা যিকোনো সময়তেই কোন সময়ত ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে এক নহয়। আজি ভাষাৰ ক্ষেত্ৰতেই হওক, ধৰ্মৰ ক্ষেত্ৰতেই হওক, ইমান বিভিন্নতা থকাৰ পাছতো আমি ভাৰতবৰ্ষ যেনেকৈ ঐক্যবদ্ধ হৈ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰই হওক বা অইন কোনো ৰাষ্ট্ৰৰ লগত যেতিয়া কিবা কথাত লগা হয় তেতিয়া সকলো মানুহ এক হৈ যায়। এইটো হৈছে ভাৰতৰ এটা সাংঘাতিক বৈশিষ্ট্য। আজি বাংলাদেশেই কওক, শ্ৰীলংকাই কওক, পাকিস্তানেই কওক, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ কথাই কৈ আছোঁ, তেখেতসকলৰ চৰকাৰে যদি এটা কথা কয়, জনসাধাৰণ একফালেদি গুচি যায় বা বিৰোধী দল আনফালেদি গুচি যায়, কিন্তু সেই পৰিৱেশটো আমাৰ ভাৰতবৰ্ষত নাই। এতিয়া অলপ আগতে যিটো ক্ৰেডিট লৈ যিটো কাজিয়া পেচাল আমি দেখা পালোঁ, আচলতে এইটো হ'ব নালাগে। জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে যোনেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে, কোনজনে ভাৰতবৰ্ষৰ প্ৰতিৰক্ষক লৈ কম্প্ৰমাইজ কৰিছে? কোনেও কৰা নাই। গতিকে ব্যক্তিগতভাৱে কাৰোবাক আমি ক্ৰেডিট দিবও নালাগে আৰু ক্ৰেডিট নিদিয়াকৈ থাকিব নালাগে। গতিকে প্ৰশ্নটো হৈছে এইটো, ভাৰত চৰকাৰে আন ক্ষেত্ৰত কি কৰি আছে কাৰণে আমি সমালোচনা কৰি আছোঁ, কি কৰি আছোঁ বেলেগ বিষয়, কিন্তু প্ৰতিৰক্ষাৰ বিষয়ত স্বাধীনতাৰ পিছৰ পৰা আজি তাৰিখলৈকে কোনেও কিন্তু ক'তো কম্প্ৰমাইজ কৰা বুলি আমি দেখা নাই। নাই কম্প্ৰমাইজ আছে আকৌ, আপুনি তেনেকৈ নক'ব। 1962 ৱাৰ কম্প্ৰমাইজ আছে। মোক ক'ব দিয়ক, কৈ দিছোঁ 1960 সেইদে ক'লে ভুল হ'বতো। আজি যুদ্ধাক কৰি ল'ব। নাই ঠিক আছে, আপুনি সদৰি কৰিব। মই আজিজুৰ ৰহমানে কৈ লওঁ। মই ক'ব বিচাৰিছোঁ যে কোনেও কম্প্ৰমাইজিঙত যোৱা নাই। গতিকে আমি সেইকাৰণে সকলো ভাৰতবাসীয়ে এক হৈ আছোঁ, আৰু এক হৈ আছোঁ কাৰণেই ইমান ডাইভাৰ্চিটি থকাৰ পাছতো কিন্তু কোনেও ভাৰতবৰ্ষৰ এটা অংগ 1 ইঞ্চি কিন্তু কোনোফালে টানি আজৰি নিব পৰা নাই। যদি আমি এক হৈ নাথাকিলোহেঁতেন, আমাৰ মাজত যদি ডিফাৰেঞ্চ আহি গ'লেহেঁতেন, কোনোবা নহয় কোনোবা আমাক ছিঙিলেহেঁতেন কোনোবা ফালে দিয়ে। যিমানে চেষ্টা নকৰে। এতিয়া বাংলাদেশত চাওক, বাংলাদেশৰ আওয়ামী লীগ চৰকাৰক আঁতৰাই দিয়াৰ পিছত যিটো এতিয়া ইণ্টাৰিম গভৰ্ণমেণ্ট যিটো চলি আছে, তেওঁলোকৰ যিবিলাক কথা বতৰা, তেওঁলোকৰ চিন্তা চৰ্চা যি চলি আছে, আজি আমাৰ ভাৰতবৰ্ষৰ কাৰণে তেওঁলোকে থ্ৰেড হৈ খাৰা হৈ আছে, কিন্তু একো নো মেডালো যে হিলাব পৰি থকা নাই। কিয় পৰা নাই? কাৰণ জানে ভাৰতবৰ্ষৰ গোটেই মানুহ এক, গোটেই যিমানে যি ৰাজনীতি নকৰক কি চবেই এক হৈ থাকে। গতিকে মই আৰম্ভণিতে কৈছোঁ যে পাকিস্তানে আজি নহয়, তেখেতসকলে বহু বছৰ ধৰি ভাৰতবৰ্ষক তেওঁলোকে জোকাই থাকে। আমি ভাবোঁ যে ভাৰত চৰকাৰে তেওঁলোকক এটা উচিত শিক্ষা দিব লাগে। যুদ্ধ আমি নিবিচাৰোঁ, নিৰীহ মানুহক হত্যা হওক সেইটো আমি নিবিচাৰোঁ, মানৱীয়তা আমাৰ ভিতৰতো আছে, কিন্তু তেখেতসকলে বাৰে বাৰে আমাৰ নিৰীহ মানুহক হত্যা কৰি থাকিব। পেহেলগামৰ এই মানুহখিনি কি অপৰাধ আছিলে? একো অপৰাধ নাছিলে, তেওঁলোকে সাধাৰণ টুৰিষ্ট হিচাপে তাতে ফুৰিব গৈছিলে। গতিকে সেই মানুহখিনিক তেওঁলোকে হত্যা কৰিছে, তেওঁলোকৰ পৃষ্ঠপোষকতা সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে। গতিকে বা পাকিস্তান চৰকাৰে 22 তাৰিখৰ পিছত তেওঁলোকে এটা ষ্টেটমেণ্টো নিদিলে যে তেওঁলোকে এইটো প্ৰতিহত কৰিব, কিবা কৰিব, বিচাৰ কৰিব, কিবা একো নক'লে। তেওঁলোকে একদম নজনা ভাও ধৰি বহি আছে। গতিকে আমি ভাবোঁ, আমি ৰাইজৰ দলেও ভাবে এইটো কথা, আৰু আমি ব্যক্তিগতভাৱেও ভাবোঁ এইটো কথা, যে আমি যদি আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ যিবিলাকে ধৰক আমাৰ বিৰুদ্ধে গৈ কিবা কিবি উচতনিমূলকেই হওক বা কিবা কিবি ষড়যন্ত্ৰমূলক কামত জড়িত হৈ আছে, তেওঁলোকক এটা শিক্ষা দিবলৈ হ'লে আমাৰ এতিয়া সুৰঞ্জন দত্ত ডাঙৰীয়াই বহুত কথা কৈ আছে টেকন'লজিৰ কথা, এইবিলাকখিনি আমি নাজানো সঁচা কথা যিটো, আৰু ভাৰত চৰকাৰৰ ক'ত কি আছে কি নাই
ইমানখিনি অভিজ্ঞ ব্যক্তি আমি নহয় বা ইমান ভিতৰলৈকে সোমোৱা আমাৰ দৰকাৰো নাই কাৰণ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগ আছে বা ভাৰত চৰকাৰে বহুত ভাল চিন্তা কৰি আছে গতিকে তেখেতসকলে ভালকৈ জানিব ক'ত কি কৰিব লাগিব কি কৰিব নালাগিব আৰু সব বিষয়ে আমি ভাবোঁ যে ৰাজহুৱাকৈ আলোচনা নকৰাটো ভাল গতিকে ভাৰত চৰকাৰে আমি এটা কথা আমি বাৰে বাৰে কৈ থাকোঁ যে কঠোৰ ব্যৱস্থা এটা গ্ৰহণ কৰিলে এটা পক্ষ শিক্ষা দিলে বাকী পক্ষবিলাকো ঠাণ্ডা হৈ থাকিব যে নহয় ভাৰতবৰ্ষৰ লগত লাগিব নোৱাৰি ভাৰতবৰ্ষৰ লগত লাগিলে এনেকুৱা ধৰণৰ শিক্ষা দি দিয়ে তেওঁলোকে গতিকে যদি এটা পক্ষক শাস্তি দি দিয়া যায় তেতিয়াহ'লে বাকী যিমান আছে আজি শ্ৰীলংকাৰ মাজে মাজে উপমুখনি দিব বিচাৰে বাংলাদেশেতো এতিয়া এনেই জঁপিয়াই আছে একোতো কৰিবই নোৱাৰিব কিন্তু পাকিস্তানক যদি এটা শিক্ষা দি দিয়া যায় মই শিক্ষাটো এনেকুৱা কৈছোঁ যে নিৰীহ মানুহক হত্যা নহয় আৰু এইটো কথা আপুনি নক'ব যে নিৰীহ মানুহক হত্যা নকৰিবলৈ কোৱাটো আকৌ পাকিস্তান প্ৰেম বুলি নক'ব মই মানৱীয়তা নকৰে ভাৰতবৰ্ষ নকৰে এতিয়া ভাৰতবৰ্ষ যিটো আক্ৰমণ কৰিছে প্ৰতিশোধ যিটো লৈছে একেবাৰে সন্ত্ৰাসবাদী মানে এটা কথা কিন্তু আমি ইয়াত ক'ব লাগিব ভাৰতৰ মিছাইল চিষ্টেম বা আমাৰ নতুন মিছাইল চিষ্টেমটো এনেকুৱা আছে যিটো টাৰ্গেট আছে সেই টাৰ্গেটটোকে হিট কৰে এই ধৰণৰ একুৰেচি মানে এক ইঞ্চি ইফালো নহয় এইটো কিন্তু ভাৰতে এচিভ কৰিছে আমি সেইটোৱে বিচাৰি আছো যে আমাৰ যে কিমান শক্তি আছে বহুতেতো আমাক আণ্ডাৰষ্টিমেট কৰি থাকে ভাৰতবৰ্ষে আণ্ডাৰষ্টিমেট কৰি আছে গতিকে আমাৰ কিমান শক্তি আছে আমি যে একবাৰ টু দি পইণ্ট গৈ পিনি যে এটেকটো কৰি গুচি আহিব পাৰোঁ আপোনালোকে যে আমাক একো কৰিব নোৱাৰে আপোনালোকৰ ৰাডাৰে কওক বা আপোনালোকৰ যি চিষ্টেমে আছে চাইনা টাইনা চব লৈ আপোনালোকে বহি আছে কিন্তু আমাক যে একো কৰিব নোৱাৰে এই শক্তিটো আমি দেখাব লাগে তেতিয়াহ'লে তেওঁলোকে এই যে সৰু সুৰা সন্ত্ৰাসবাদীবিলাক পঠিয়াই যে আমাৰ যে 22 জন মাৰি পেলায় 42জন চিপাহীক আমাক মাৰি পেলায় এই তেওঁলোকে যিটো নাটকবিলাক কৰি থাকে এই নাটকটো কৰিব নোৱাৰিব আৰু মইতো এইটো ভাবোঁ এইটো বিচাৰোঁ মই ব্যক্তিগতভাৱে এইটো বিচাৰোঁ যিটো POK আছে এই POKটো আমি আমাৰ অধীনত লৈ আহিব লাগে আমি অকণমান কষ্ট কৰিলে মই ভাবোঁ যে অকণমান চেষ্টা কৰিলে কিজানি পাকিস্তান অকুপাইড কাশ্মীৰ যিটো এইটো আমাৰ অধীনলৈ লৈ আহিব লাগে তেতিয়াহ'লে পাকিস্তান চিৰ জীৱনৰ বাবে তেওঁলোকৰ মানে এই সাহস নোহোৱা হৈ যাব নাই সন্ত্ৰাসবাদী কাৰ্য নোহোৱা হৈ যাব তেতিয়া এই POKত বহি তেওঁলোকে এই কামবিলাক কৰি আছে গতিকে কাশ্মীৰটো আমাৰ সেই কাশ্মীৰ তেওঁলোকে এটা অংশ তেওঁলোকে দখল কৰি লৈ তেওঁলোকে দাদাগিৰিটো কৰি থাকিব বিচাৰি আছে গতিকে মই ব্যক্তিগতভাৱে বিচাৰোঁ যে ভাৰত চৰকাৰে ইচ্ছা কৰিলে ভাৰত চৰকাৰে যদি কূটনৈতিকভাৱে অলপমান চিন্তা চৰ্চা কৰে এই POK আমাৰ হৈ যাব আৰু আমাৰ হৈ গ'লে এই সন্ত্ৰাসবাদী এইবিলাক বহুত কমি যাব আমি ঠিক আছে ৰাজীৱ বৰুৱাই কিবা ক'ব এই ক্ষেত্ৰত চাওক ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষ বহুত সহনশীলতা ইমান দিন সহনশীলতাত আছিলে কিন্তু পাকিস্তানৰ যিটো ষড়যন্ত্ৰ মই বাৰে প্ৰতি কৈছোঁ ষড়যন্ত্ৰটো হৈছে কাশ্মীৰক ডিষ্টাৰ্বেঞ্চ কৰা আৰু আজি চাওক পাকিস্তানে যিটো বাংলাদেশৰ যিটো ক্ৰিয়েশ্যন কৰিলে হিন্দুৰ ওপৰত বাংলাদেশতকৈ কিন্তু পাকিস্তানৰ ৰোল প্লে তাত বেছি আৰু আটাইতকৈ বহুতে হয়তো নাজানে যে বাংলাদেশ চৰকাৰে এনেকুৱা কৰিলে আগতে যদি বাংলাদেশলৈ চিপ এখন আহে শ্ৰীলংকাত প্ৰথমতে চিপখন মানে খালী কৰি পেলাই আকৌ লোডিং কৰিব লাগে কিন্তু পাকিস্তানৰ যি চিপ আহিলে ডাইৰেক্ট আহি পেলাই বাংলাদেশত আহিব পৰা এটা কৰি দিলে সিহঁতে মানে বহুত এটা ইণ্ডিয়াৰ এগেইনষ্টে ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰৰ আঁৰত যে চাইনা নাই সেইটো কথা কিন্তু আপুনি ক'ব নোৱাৰে মই IR পঢ়োৱাৰ কাৰণে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কাৰণ চাইনাৰ সদায় ইণ্ডিয়াৰ ওপৰত এটা চকু আছে এতিয়া চাওক ইণ্ডিয়াই যদি ভাবে আজি বালুচখিনিয়ে যদি বালুচৰ গোটেইখিনি টপ লিডাৰ বেচিকেলি UKত থাকে এতিয়া বালুচখিনি 274 দিন সিহঁত আজাদ আছিলে এতিয়া বালুচখিনিক যেনেধৰণে তাত ৰাখিছে বা গিলগিট এৰিয়াত যিখিনি মানুহক যেনেধৰণে পাকিস্তানে ৰাখিছে আজি মুজাফাবাদৰ যদি মানুহক যদি ভোটিং কৰা হয় কিন্তু মই নিশ্চিতভাৱে দৃঢ় বিশ্বাস তেওঁলোকে কিন্তু ইণ্ডিয়াৰ ফালেহে আহিবলৈ মানে আছে কাৰণ গোটেই মুজাফাবাদত ইণ্ডিয়াৰ ফালে আহিছে কিন্তু ইণ্ডিয়াই ল'ব পাৰিলেহেঁতেন ইণ্ডিয়াই তাত টেৰৰিজি এক্টিভিটি ইণ্ডিয়াই যদি ভাবিলেহেঁতেন যে তাত গৈ পেলাই সিহঁতৰ এক্টিভিটিক আমি হেল্প কৰি পেলাই ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট কৰিলোহেঁতেন কিন্তু ইণ্ডিয়াই আচলতে তেনেদৰে ভবা নাই সেইকাৰণে বিশ্বৰ শক্তিশালী দেশবিলাকে কৈছে যে ইণ্ডিয়াই যি কৰিছে ভাল কৰিছে আৰু ইণ্ডিয়াই যিটো পজিশ্যনত কাম কৰিছে পাকিস্তানক এইটো চেজা দিব লাগে আৰু উচিত শিক্ষা দিছে আৰু পাকিস্তানে এইটো আজিলৈকে ক'ব নোৱাৰিলে যে আমাৰ এটা নিৰীহ মানুহ মৰিলে বুলি কিন্তু সিহঁতে প্ৰুফ কৰি দিব নোৱাৰিলে ইউনাইটেড নেশ্যনৰ মানুহ আহিলে তাকো তেওঁলোকে দেখুৱাব নোৱাৰিলে গতিকে পাকিস্তান অলৰেডি ফেইলাৰ হৈছে চব ফালে পাকিস্তান এতিয়া পাগল হৈছে পাকিস্তানে সেইকাৰণে যিকোনো কাৰণে আমাৰ সীমা এৰিয়াৰ মানুহ মাৰিছে কিন্তু আমিও এইটো নহয় যে আমি চাওক ইণ্ডিয়া আমি কৈ আছোঁ যেনেকৈ সুৰঞ্জনে কৈছে যে আমি চিধা ৱাৰ ফিল্ডলৈ চাওক পাকিস্তানৰ কাৰণে হেৰুৱাবলৈ একো নাই সিহঁতে এটমিক ৱেপনছ ইউজ কৰি দিব আমিতো সিমান আমি মেচিয়ৰ্ড কাণ্ট্ৰি হয় ৱৰ্ল্ডৰ আজি তাৰিখত আমি ৱৰ্ল্ডৰ 4th লিডিং ইকনমি হয় গতিকে আমাৰ ডিফেন্স চিষ্টেম ৱৰ্ল্ডৰ 4th পজিশ্যনত আছে গতিকে আমি যদি সিহঁতৰ মতে যদি সিহঁতে যদি আমাক উস্কাই দিয়ে আমি যদি উস্কাই যাওঁ তেনেকুৱা নহয় কাৰণ আজি তাৰিখত ভাৰতবৰ্ষৰ যিটো চিষ্টেম
ভাৰতবৰ্ষ সকলোফালে শক্তিশালী হৈ আছে গতিকে বহুত চালি জাৰি চাব কিন্তু টেৰৰিজম কেম্পবিলাক খতম কৰাটো আমি বিচাৰোঁ আৰু ভাৰতীয় সকলো জনতাই বিচাৰে আৰু সেইটো কথাত আমি ভাৰত চৰকাৰৰ লগত আছোঁ কিন্তু আমি এতিয়া ক'ব নোৱাৰোঁ কাৰণ আমিতো ডিফেন্স এক্সপাৰ্ট নহয় যে আমি চব কথা কৈ দিম আৰু 2 নম্বৰ কথা ইয়াত ডিফেন্সৰ কথা মই জানো অলপ চলপ কাৰণ আমি পঢ়ুৱাব লাগে মই স্পেচ টেকন'লজি ইণ্ডিয়ান ডিফেন্স পঢ়ুৱাব লাগে যদি মই কৈ দিওঁ এইবিলাকতো এনেকুৱা কথা নহয় যে ৰাজহুৱাভাৱে চব কথা আমি এতিয়া ষ্টিপৰ কথা আমি যে চাওক আজি আমাৰ টেকন'লজি আমি চাইনাতকৈ আগত কেনেকৈ বাঢ়িলোঁ চাওক চাইনা টাইৱানৰ ওপৰত ডিপেণ্ডেণ্ট কাৰণ এইটো ছেমি কণ্ডাক্টৰ ৱৰ্ল্ডৰ 52% মানে কোনে প্ৰডাকশ্যন কৰে হেৰি টাইৱানে ডিপেণ্ড কৰে গতিকে ইণ্ডিয়া আকৌ কিন্তু আমেৰিকাতকৈ আগত আহি আছে ছেমি কণ্ডাক্টৰ গতিকে ছেমি কণ্ডাক্টৰ বনোৱা মানে আপুনি চাওক গোটেই টেকন'লজিটো হাচিল কৰা ন আজি টিভি হওক আপোনাৰ মোবাইল হওক আপোনাৰ সৰু লেপটপৰ পৰা ধৰি অল টেকন'লজি ক'ত ইউজ হয় ৰাডাৰৰ পৰা ধৰি চব মানে ছেমি কণ্ডাক্টৰ ডিপেণ্ড গতিকে ইণ্ডিয়া এইখিনি কিন্তু এই 5 বছৰতহে ডেভেলপ হৈছে সেইটো কিন্তু আমি ৰাজহুৱাভাৱে চবেই জনাটো দৰকাৰ আৰু এইটো এটা সত্য কথা গতিকে এইটোত আমি এগেইনষ্ট কৰি লাভ নাই সুৰঞ্জন দত্ত মোৰ কথা এইটোৱেই চৰকাৰ বিজেপি থাকক কংগ্ৰেছ থাকক অন্যান্য থাকক কিবা কথা নাই কিন্তু দেশখন যেতিয়া আপুনি মূৰ দাঙি বিশ্বত থিয় হৈ থাকিব তেতিয়া আপুনি বিৰোধী হৈ পিনেওতো সেইটো প্ৰশংসা কৰি ভাল পায় যে মোৰ ভাৰত বা মোৰ দেশ তো আমি সেই পৰ্যায়লৈ যাব লাগে আৰু সেইটো স্কোপ মই ভাবোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিগত সময়ছোৱাত দিছে আৰু সেইকাৰণে আমাৰ শ্লোগানটো আপোনালোকে চাব সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস আৰু এই যিটো সবকা প্ৰয়াস মই এবাৰ ভাল পাইছোঁ যে এই যিটো বিপদৰ সময়ত মানে আজিজু দাহঁতেও যিটো কথা ক'লে সাৰ্বভৌমত্বৰ কাৰণে আমি সকলো এক হ'ব লাগে আৰু সেইটো হৈছে আৰু বিৰোধী দল বুলিয়ে নহয় মই এটা মোৰ যিটো ষ্টেটমেণ্ট অকণমান আগত দিলোঁ তেতিয়াও কৈছোঁ যে আমি যি ধৰণে ডাঙৰ দীঘল হৈছোঁ ভাৰতবৰ্ষৰ যি হাৱা পানী খাই বা যেনেকুৱা এনভাইৰমেণ্টত আমি ডাঙৰ দীঘল হৈছোঁ আমিতো মানৱীয়তাৰ কথাটো আমি জানো আৰু বিশ্বৰ বেলেগ দেশতকৈ আমি সুকীয়া যিটো আজিজু দাই ক'লে যে আমি বিবিধতাৰ মাজত একতা এইটো বস্তু ভাৰতীয় জনতা পাৰ্টিয়েতো আমি কৰোঁৱেই বাকী সকলো সেইটো বুজিয়ে পায় তো আমি এই ধৰণে আগবাঢ়িব লাগে ৰাজনীতি আমি ইলেকশ্যন জিকা মেলা সেইটো এটা বেলেগ চেপ্টাৰ বাকী এই দেশৰ বিপদৰ সময়ত আমাৰ ধৰি লওক বিপদটো হোৱা নাই কিন্তু দুখ এটা লাগিছে পেহেলগামৰ ঘটনাটো অত্যন্ত মৰ্মাহত হৈছোঁ কিন্তু ভাৰতবৰ্ষ যে আজিৰ ডেটত সক্ষম যিকোনো পৰিৱেশ পৰিস্থিতিত মূৰ দাঙি থিয় হ'ব পৰাকৈ নিজক স্থিতি সবল কৰি ৰাখিবৰ কাৰণে আমি এজন বিশ্ব নেতা পাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অসমত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন সবল নেতৃত্ব পাইছোঁ আৰু বাকী অন্যান্য ৰাজ্যবিলাকতো যিসকল বিজেপি শাসিত ৰাজ্য আছে বা অন্যান্য দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰীসকল আছে তেখেতলোকেও এই ধৰণৰ সহযোগিতা আগবঢ়াইছে তাৰ বাবে এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে মই সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ তো আমি খালি এটাই চিন্তা কৰিব লাগে যে এই উঠি অহা প্ৰজন্মই এই যিটো গতি লৈছোঁ আমি ভাৰতবৰ্ষই ধৰি লওক আমি ইকনমি 5ৰ পৰা এতিয়া 4th হ'লোঁ ইয়াৰ পৰা আমি নেক্সট কোৱাৰ্টাৰ বা নেক্সট হাফ ইয়েৰলিত আমি গৈ পিনি 2025ৰ পাছত আমি 3rd দলে যাবগৈ পাৰোঁ আটাইতকৈ ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ য়ং কাণ্ট্ৰি হয় য়ং জেনেৰেশ্যনৰ পাৰ্চেণ্টেজটো ভাৰতবৰ্ষত 63% এতিয়া 63%ৰ যিখন দেশ সেই দেশখনে চাইনা কিন্তু যদিও পপুলেশ্যন আমাৰ আশে পাশে তেখেতলোকৰ কিন্তু য়ং জেনেৰেশ্যনৰ পপুলেশ্যনটো আমাৰ সমান নহয় তাত অনলি 27.5 মেবি কিন্তু আমি এই বস্তুটোৰ এটা মানে এই ৰাজনীতি হৈ থাকিব বেলেগ কিবা কিবি এইবিলাক হৈ থাকিব কিন্তু দেশখনৰ লগতে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এইটো একদম সুন্দৰ সুযোগ আৰু সময় সেইটো আমি সদ্ব্যৱহাৰ সকলোৱে কৰিব লাগে সাইজুদ্দিন আহমেদ ক্লোজিং ৰিমাৰ্ক চাওক ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা আৰু সাৰ্বভৌমত্বৰ কাৰণে চৰকাৰ বা বিৰোধী দলসমূহে যি ধৰণৰ কাম কৰি আছে বা কৰিছে ইয়াৰ কাৰণে প্ৰত্যেকটো ৰাজনৈতিক দল বা চৰকাৰক আমি বিৰোধী দল হিচাপে মূল বিৰোধী দল হিচাপে আমি ধন্যবাদ জনাইছোঁ আৰু চৰকাৰখনে যি ধৰণৰ ষ্টেপ লৈছে পাকিস্তানৰ বিৰুদ্ধে ইয়াৰ বিৰুদ্ধে আমি সদায় থাকিম আৰু ইয়াৰ কাৰণে ধন্যবাদ আমি দিম কিন্তু এটা কথা ঠিক যে মানে আকৌ হয়তো ক'লে তেখেতে বেয়া পাব যে আজি স্বাধীনতাৰ পিছৰ পৰা যিটো ডেভেলপমেণ্ট হৈছে সেই ডেভেলপমেণ্টৰ ফল আজি আমি ভোগ কৰি আছোঁ গতিকে বিভিন্ন সময়ত যি ধৰণৰ অভিযোগ আহিছিলে সেই অভিযোগ বৰ্তমান নিশ্চিতভাৱে তেখেতসকলে নকৰিব ঠিক আছে আজিজুৰ ৰহমান ক্লোজিং ৰিমাৰ্ক আমি একেটা কথাই বাৰে বাৰে কৈ আছোঁ যে ভাৰত চৰকাৰৰ ওপৰত আমাৰ বিশ্বাসৰ আস্থা আছে যে কোনো পধ্যেই আমাৰ প্ৰতিৰক্ষা বা আমাৰ সাৰ্বভৌমত্বৰ ওপৰত যদি কোনোবা আঙুলি টোৱায় সেই আঙুলি বেকা কৰি দিব লাগে চিধা কথা ইয়াত বেলেগ ধৰণৰ কোনো কথা আহিব নোৱাৰে আৰু আমি এইটো বিচাৰি আছোঁ যে আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগে আৰু ঐক্যবদ্ধ হৈ থাকিলে বাকী কোনেও যিমানেই তেওঁলোকে ৰঙা চকু দেখুৱাবলৈ আগবাঢ়ি নহওক কিয় পিছ হুকি যাবলৈ বাধ্য হ'ব
ঠিক আছে ৰাজীৱ বৰুৱা এটা শব্দত চাওক যেনেকৈ ইজৰাইল আমেৰিকাৰ লোকসকলৰ যিটো দেশপ্ৰেম সেই দেশপ্ৰেমটো আজি ভাৰতবৰ্ষত জিলিকি উঠিছে আৰু সেইটো বহুদিনৰ আগৰ পৰা আছে কিন্তু এইবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই পৰিছে আৰু আমাৰ দেশৰ স্বাৰ্থত দেশৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে আচলতে নিজৰ জন্মভূমিৰ কাৰণে প্ৰাণ আহুতি দিবলৈ মানে সাজু থাকিব লাগে আৰু দেশৰ এনেকুৱা অৱস্থাৰ সময়ত আমি দেশ বিৰোধী কাৰ্যকলাপৰ পৰা দূৰত থাকিব লাগে দেশ বিৰোধী ষ্টেটমেণ্ট দিব নালাগে কিন্তু অসমত এই সময়ত প্ৰায় 42-43জন মানুহে মানে দেশ বিৰোধী কাৰ্যকলাপৰ লগত ষ্টেটমেণ্টৰ লগত 48 এক্সেক্টলি 48 গতিকে এইটো চাওক আজি অসমত যদি এইটো অৱস্থা হৈছে গতিকে সেই কথাটো কিন্তু এটা শ্ব' মানে টক শ্ব' হোৱাটো দৰকাৰ এই বিষয়বোৰ কিন্তু আমি আলোচনা কৰা দৰকাৰ যদি আজি এনেকুৱা এটা চিটুৱেশ্যনত যদি এনেকুৱা এটা কথা এই মানুহবিলাকে কয় যেনেকৈ এতিয়া চাওক অখিল গগৈ ডাঙৰীয়া কিয় মানে হেৰি কৰিবলগীয়া হ'ল চৰি ক'বলগীয়া হ'ল গতিকে এই দেশ বিৰোধী কথা কোৱা মানুহবিলাকক কিন্তু ভালকৈ নজৰ ৰাখিব লাগে আৰু এইটো মানে গভৰ্ণমেণ্টে ইয়াৰ ওপৰত নিশ্চিতভাৱে অসম চৰকাৰে এইটো কৰিছে ভাৰত চৰকাৰেও কিন্তু এই ছ'চিয়েল মিডিয়াৰ ওপৰত কিন্তু পূৰ্ণ নজৰ দিব লাগে এই মানুহসকলক কিন্তু চিনাক্তকৰণ কৰি দিয়াটো দৰকাৰ সুৰঞ্জন দত্ত ক্লজিং ৰিমাৰ্ক এটা মই পুনৰবাৰ কওঁ যে বিৰোধী যিখিনি স্থিতি এই সময়ত লৈছে ৰাজীৱ দাই যিখিনি কথা কৈ ল'লে দেশৰ প্ৰতি থকা তেখেতলোকৰ যিখিনি আস্থা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বক তেওঁলোকে যিখিনি সন্মান জনাইছে তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ আৰু এই ধৰণে আমি পৰৱৰ্তী সময়তো দেশৰ এনেকুৱা বিপদা সময়ত সকলো একলগ হ'ব লাগে আৰু বিশ্বত নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সুযোগ পাইছোঁ আৰু এই সুযোগ আমি সকলোৱে হেৰুৱাব নালাগে তো সকলোৱে হাতত একেমুখে সকলোৱে একেলগ হৈ যদি থাকোঁ মই ভাবোঁ বিশ্বত আমি উন্নত ৰাজ্যবিলাক আমি যেনেকৈ ইজৰাইল বুলি ক'লে এনেকৈ থাকিলে ভাল ৰাজনীতিহে হ'ব ভাল ৰাজনীতি এটা মানে সবল ৰাজনীতি এইটো কথাই কৈছে যে এইটো এতিয়া যিটো হৈছে এনেকে ৰাজনীতি কৰিলে সবল বিৰোধী দলো থাকিব আৰু এটা সবল ৰাজনীতি দেশখনত মানে যি ৰাজনীতি উন্নয়নৰ ৰাজনীতি হ'ব লাগে যাতে জাতি ধৰ্মক লৈ যাতে ৰাজনীতি নহয় তেতিয়াহে মানে দেশখনৰ ৰাজনীতি সঠিক ৰাজনীতি হ'ব ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনালোক চাৰিজনকে ধন্যবাদ জনাইছোঁ সুৰঞ্জন দত্ত সাইজুদ্দিন আহমেদ ৰাজীৱ বৰুৱা আৰু আমাৰ আজিজুৰ ৰহমান আপোনালোক চাৰিজনকে ধন্যবাদ জনাইছোঁ আৰু যুক্তিযুদ্ধৰ পৰা মই দীক্ষিতৰ বিদায় লৈছোঁ